নমস্কাৰ সকলোকে নলেজ আছামৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোত আমি আগন্তুক যিসমূহ আমাৰ এক্সাম আহি আছে সেই এক্সাম পাৰ্চপেক্টিভৰ পৰা কিছুমান অৰ্থনীতি বা ইকনমিক্সৰ কনচেপ্ট আপোনালোকক বুজাবলৈ চেষ্টা কৰিম। যদিহে আমি কাৰেণ্ট এফেয়াৰৰ যিটো এছপেক্ট সেইটো বাদ দি দিওঁ তেতিয়াহ'লে আমাৰ ইকনমিক্সৰ যিখিনি ষ্টেটিক পৰ্চন সেই ষ্টেটিক পৰ্চনসমূহৰ পৰা যি ধৰণৰ কুৱেশ্যন আহে সেই কুৱেশ্যনকেইটাৰ সাধাৰণতে থিমকেইটা কি হয় মানে কনষ্টেণ্ট থাকে অৰ্থাৎ সলনি নহয়। তো সেয়েহে আমি তাৰ লগত সংগতি ৰাখি যিটো এছপেক্টৰ পৰা মানে মেজৰিটি কুৱেশ্যন আহে ইকনমিক্সৰ মানি হওক তাৰোপৰি ফিজিকেল পলিচি হওক মানিটাৰী পলিচি ইনফ্লেশ্যন এই সকলোবোৰ বিষয়ে যিখিনি কনচেপ্ট বা তাৰ লগত জড়িত যিখিনি কনচেপ্ট সেইখিনি আমি আপোনালোকক বুজাবলৈ চেষ্টা কৰিম এই ভিডিঅ'টোৰ দ্বাৰা। তো যেতিয়া পোনপ্ৰথমে আমাৰ মনলৈ আহে মানি বোলা শব্দটো তো আমি সকলোৱে জানো যে মানি কি হয় বা পইচা কি হয়। পইচা এটা কি হয় যিকোনো এটা মিডিয়ামৰ এক্সচেঞ্জ হয় বা এক্সচেঞ্জ অফ মিডিয়াম হয়। এতিয়া আমি ভিডিঅ'টোত আগবঢ়াৰ আগতে আপোনালোকক দুটামান বস্তু বুজাব বিচাৰিম যে যেতিয়া আমি মানিৰ কথা আমাৰ মনলৈ আহে বা আমি নিউজত যেতিয়া দেখিবলৈ পাওঁ তেতিয়াহ'লে আমি কিছুমান ধৰণৰ কনচেপ্ট দেখিবলৈ পাওঁ বা টাৰ্ম দেখিবলৈ পাওঁ এই মানিৰ লগত ৰিলেটেড। উদাহৰণস্বৰূপে লিকুইডিটি, তাৰপিছত এছেট এটা, তাৰপিছত লাইবিলিটিছ। এতিয়া আমি কি কৰিম এই শব্দকেইটাৰ মিনিং কি হয় সেইটো বুজিম। আমি পোনপ্ৰথমে বুজিবলৈ চেষ্টা কৰিম যে লিকুইডিটি কি হয় বা আমি কেতিয়াবা নিউজত প্ৰায়ে দেখি থাকোঁ যে আমাৰ যিটো মানি হয় মানিক মানে মষ্ট লিকুইড বুলি কোৱা হয়। এতিয়া চাওক, যদিহে আপোনাৰ পিয়াহ লাগিছে তেতিয়াহ'লে আপোনাৰ হাতত ছাপ'জ ধৰি ল'লোঁ মই তিনিটা অপশ্যন দিলোঁ। এটা অপশ্যন হৈছে যে কি হয় আপোনাক এগিলাচ পানী দিলোঁ আৰু এটা গিলাচত কি দিলোঁ আপোনাক বৰফ দিলোঁ আৰু এটা গিলাচত কি দিলোঁ ভেপৰ দিলোঁ। ভেপৰ মানে আমাৰ পানীৰ যিটো ভাৱ এই ভাৱ দিলোঁ। এতিয়া আপুনি যিহেতু আপোনাৰ পিয়াহ লাগিছে তো আপোনাৰ পিয়াহ গুচাবৰ কাৰণে অতি শীঘ্ৰে আপুনি এই তিনিটাৰ কোনটো অপশ্যন চিলেক্ট কৰিব? তো অবভিয়াছলি আপুনি পানীটো চিলেক্ট কৰিব, যিটো গিলাচত পানী দিছোঁ সেইটো কিহৰ কাৰণে? কাৰণ এই গিলাচত যিখিনি পানী আছে সেইখিনি মানে আমাৰ যিটো পিয়াহ সেই পিয়াহটো গুচাবৰ কাৰণে যথেষ্ট। কিন্তু যদি মই কওঁ যে যিটো দ্বিতীয়টো গিলাচত আপোনাক বৰফ দিছোঁ এটুকুৰা, সেই বৰফটোতো এটা পানীৰ ৰূপ হয়। আপুনি সেইটো কিহৰ কাৰণে নল'লে বা আপুনি এই ছেকেণ্ড অপশ্যনটো কিহৰ কাৰণে চুজ নকৰিলে? তো আপুনি হয়তো ক'ব যিহেতু এইটো বৰফ ই গলিবৰ কাৰণে টাইম লাগিব, তো সেয়েহে যিহেতু মোৰ পিয়াহ বেছিকৈ লাগিছে তো সেয়ে মই অবভিয়াছলি এইটোৱেই চিলেক্ট কৰিম। আৰু তাৰ কম্পেৰিজনত যদি মই আপোনাক কওঁ যে আপুনি এইটো কেলৈ চিলেক্ট নকৰিলে যিটো গিলাচত ভাপ দিয়া হৈছে, তো তেতিয়া আপুনি হয়তো ক'ব যে এই ভাপ ঠাণ্ডা হ'ব, তাৰপিছত সি পানীলৈ পৰিৱৰ্তিত হ'ব, তাৰপিছতেই কি হ'ব ই মোৰ পিয়াহ গুচাব পাৰিব। তো লিকুইডিটি বোলা বস্তুটো কি হয় ঠিক এনেকুৱা ধৰণৰে হয়। অৰ্থাৎ এই যিটো মই আপোনালোকক পিয়াহৰ উদাহৰণটো দিলোঁ যে আপোনাৰ পিয়াহ লাগিছে, যদি আপোনাক এই তিনিটা অপশ্যন দিয়া হয় তেতিয়াহ'লে এই তিনিটা অপশ্যনৰ কোনটো অপশ্যনে আপোনাৰ যিটো পিয়াহ সেই পিয়াহটো অতি শীঘ্ৰে দূৰ কৰিব পাৰিব? তো সেইটো হৈছে পানী, তাৰপিছত হয়তো বৰফ আহিব, তাৰপিছত এই 3 নম্বৰ অপশ্যনটো। অৰ্থাৎ এই আমাৰ যিটো লিকুইডিটিৰ কনচেপ্ট মানিৰ ক্ষেত্ৰত তাৰ মিনিংটো এনেকুৱা ধৰণৰ যে যিহেতু আমি পইচা যিকোনো পৰিস্থিতিতে আমি কি কৰিব পাৰোঁ তাক ব্যৱহাৰ কৰিব পাৰোঁ বা যিকোনো মিডিয়াম অফ এক্সচেঞ্জৰ কাৰণে ই এটা কি হয় ফাষ্টেষ্ট এটা মিডিয়াম হয় যিটোৱে আমাক যিখিনি আমাৰ দৰকাৰী বস্তু সেইখিনি প্ৰভাইড কৰিব পাৰে। তো সেয়েহে ইয়াক কি বুলি কোৱা হয় মষ্ট লিকুইড বুলি কোৱা হয়। ইয়াৰ উদাহৰণস্বৰূপে যদি মই আপোনালোকক আন এটা কথা কওঁ, ছাপ'জ ধৰি ললোঁ 10,000 টকাৰ প্ৰয়োজন, অতি শীঘ্ৰে আপোনাক 10,000 টকা এটা লাগে। তো আপোনাক মই অপশ্যন দিলোঁ যে আপোনাক মই কেছ 10,000 টকা এটা দিম, তাৰপিছত নহ'লে আপোনাক এখন 10,000 টকাৰ চেক এখন দিম যিটো 2-3 দিন পিছত কি হ'ব চেকখন বেংকত জমা দিয়াৰ পিছত তাৰ এমাউণ্টটো আপোনাৰ একাউণ্টত ক্ৰেডিট হ'ব। আৰু আন এটা অপশ্যন আপোনাক দিলোঁ যে আপোনাক মই কি কৰিম 1 তোলা বা 2 তোলা সোণা দিম। তো যিহেতু আপোনাৰ 10,000 টকাটোৰ ইমিডিয়েট প্ৰয়োজন, তো আপুনি কোনটো চুজ কৰিব? যিটো মষ্ট লিকুইড অৰ্থাৎ এই 10,000 টকা কেছটো। কাৰণ যদিহে আপুনি এই চেকখন লয় এই চেকৰ পইচাটো আপোনাৰ একাউণ্টত সোমোৱালৈকে প্ৰায় 3-4 দিন লাগি যাব। আৰু যদি আপুনি এই যিটো আমি গ'ল্ডৰ অপশ্যন দিলোঁ এই গ'ল্ড লয় তেতিয়াহ'লে কি হয় তাক মানে পইচালৈ কনভাৰ্ট কৰিবৰ কাৰণে আপোনাৰ নাই কমেও 3-4 ঘণ্টা লাগিব, কাৰণ আপুনি বজাৰ যাব তাৰপিছত সোণাৰীৰ ওচৰত যাব। তো তেনেকুৱা ধৰণৰ। তো লিকুইডিটিৰ কনচেপ্টটো এনেকুৱা ধৰণৰ যে যিটো বস্তু আমি অতি শীঘ্ৰে বা সহজতে কি কৰিব পাৰোঁ এটা মিডিয়ামৰ এক্সচেঞ্জ হিচাপত ব্যৱহাৰ কৰিব পাৰোঁ, তাৰ লিকুইডিটি বেছি হয়। এইটো আপোনালোকক এইকাৰণে ক'লোঁ যে কিছুমান এক্সামত কেনেকুৱা ধৰণৰ কুৱেশ্যন আহে যে আমাক সজাব দিয়ে তলৰ বা এনেকুৱা অপশ্যন দি দিছে যে তলৰ কোনকেইটা বস্তু বা কোনটো বস্তু মোৰ লিকুইড হয়। আপোনাক অপশ্যন দিছে মানি দিছে, গ'ল্ড দিছে, চেক দিছে। তো তেতিয়া আপুনি কি চিলেক্ট কৰিব? তো তেতিয়া আপুনি অবভিয়াছলি মানিটোৱে চিলেক্ট কৰিব। তো তাৰ কাৰণে আপুনি জানিব লাগিল লিকুইডিটি বোলা বস্তুটো কি হয়, সেইকাৰণে আপোনালোকক বুজাই দিলোঁ ইয়াতে। তাৰপিছত নেক্সট এটা কনচেপ্ট হৈছে এছেট আৰু লাইবিলিটিছ। সাধাৰণতে এইটো
যিসমূহ আমাৰ বেংকৰ লগত ৰিলেটেড নিউজ সেইসমূহত আমি দেখিবলৈ পাওঁ যে এইটো বেংকৰ এছেট ইমান, এইটো বেংকৰ লাইবিলিটিছ ইমান। তো এতিয়া এছেটৰ মিনিংটো যদি একদম সৰল ভাষাত ক'বলৈ যাওঁ বা আপোনালোকে এনেকৈ জানি থৈ দিয়ক যে তাৰ মিনিংটো হৈছে সম্পত্তি। অৰ্থাৎ বেংক এটাৰ যিমানখিনি সম্পত্তি আছে আইদাৰ সেইটো পইচাৰ ফৰ্মতে হওক বা কেপিটেল মানে ইনফ্ৰাষ্ট্ৰাকচাৰৰ ফৰ্মতে হওক, তো সেইটো কি বুলি কোৱা হ'ব? এছেট বুলি কোৱা হ'ব। আৰু লাইবিলিটিছ মানে আপোনালোকে চিম্পলি এনেকৈ বুজি থৈ দিয়ক যে লাইবিলিটিছ মানে বোজা, যে ইমানখিনি যদি এটা প্ৰতিষ্ঠানৰ ওপৰত ধাৰ আছে তেতিয়াহ'লে কি বুলি কোৱা হ'ব সেই বস্তুটোক? সেই প্ৰতিষ্ঠানটোৰ লাইবিলিটিছ বুলি কোৱা হ'ব। তো এইকেইটা কিছুমান বেছিক কনচেপ্ট আছিলে, এতিয়া আমি আগবাঢ়োঁ। তো এই মানি যিটোক আমি মিডিয়াম অফ এক্সচেঞ্জ হিচাপত ব্যৱহাৰ কৰোঁ, তাৰ ফাংচন সাধাৰণতে দুই ধৰণৰ হয়। কেনেকুৱা ধৰণৰ হয়? এটা হৈছে প্ৰাইমাৰী ফাংচন, অৰ্থাৎ প্ৰাথমিক কাৰ্য। এই প্ৰাথমিক কাৰ্যৰ ভিতৰত কি পৰে? মিজাৰ অফ ভেলু, অৰ্থাৎ মানিক কি কৰা হয়? যিকোনো এটা বস্তুৰ যিটো ইন্ট্ৰিনচিক ভেলু বা ভিতৰৰ ভেলু বস্তুটোৰ, এই ভেলু ডিটাৰমাইন কৰিবৰ কাৰণে কি কৰা হয়? মানিক ব্যৱহাৰ কৰা হয়। তাৰপিছত আন এটা হৈছে মিডিয়াম অফ এক্সচেঞ্জ, এইটো জানে আপোনালোকে। তাৰপিছত দ্বিতীয়তে হৈছে ছেকেণ্ডাৰী ফাংচন। ছেকেণ্ডাৰী ফাংচনৰ ভিতৰত প্ৰথমটো হ'ব ডিফাৰ্ড ভেলু। ডিফাৰ্ড ভেলু মানে কেনেকুৱা ধৰণৰ? যদি মই আপোনাক উদাহৰণৰ সৈতে বুজাই দিওঁ যে আপুনি ছাপ'জ ধৰি ল'লোঁ যিকোনো এটা বেংকৰ পৰা কি কৰিলে 10 লাখ টকাৰ লোন এটা ল'লে। লোনটোৰ চৰ্ত এনেকুৱা ধৰণৰ যে আপুনি আগন্তুক যি 10 বছৰ, সেই 10 বছৰৰ কাৰণে প্ৰত্যেক মাহতে প্ৰায় 15,000ৰ EMI দি থাকিব। তো যিহেতু আপুনি এইটো 10 লাখ টকাটো ইনষ্টেণ্ট পালে আৰু তাৰ পে'মেণ্টটো আপুনি অনাগত 10 বছৰত কৰি থাকিব মান্থলি EMI ফৰ্মত, তো সেইটো কি বুলি কোৱা হয়? ডিফাৰ্ড পে'মেণ্ট বুলি কোৱা হয়। তো আৰু সেইটো কনচেপ্টতে কি কোৱা হৈছে? মানিৰ ছেকেণ্ডাৰী ফাংচন কি হয়? ডিফাৰ্ড ভেলু। তাৰপিছত আন এটা হৈছে ট্ৰেন্সফাৰ্ড ভেলু। ট্ৰেন্সফাৰ্ড ভেলু মানে কেনেকুৱা ধৰণৰ? আপুনি ছাপ'জ ধৰি ল'লোঁ আমাৰ ইণ্ডিয়াৰ যি ৰুপিজ, সেই ৰুপিজ লৈ যিকোনো এখন দেশত ভ্ৰমণ কৰিব গ'ল। ভ্ৰমণ কৰিব যাওঁতে আপুনি এয়াৰপৰ্টৰ পৰা ওলাই আপুনি কি কৰিব? পোনপ্ৰথমে আপুনি যিখিনি লগত ইণ্ডিয়ান কাৰেঞ্চি লৈ গৈছে, সেই কাৰেঞ্চিসমূহ কি কৰিব? তাৰ যি লোকেল কাৰেঞ্চি, সেই কাৰেঞ্চিৰ লগত এক্সচেঞ্জ কৰি ল'ব। তো এনেকুৱা নহয় যে আপোনাৰ যি কাৰেঞ্চি, সেই কাৰেঞ্চিৰ বিনিময়ত বা আপুনি যি পইচা লগত লৈ গৈছে তাৰ বিনিময়ত আপুনি যিখন দেশত যাব, সেই দেশৰ যি প্ৰচলিত কাৰেঞ্চি বা মুদ্ৰা, তাক আপুনি কি কৰিব নোৱাৰিব? তাৰ লগত এক্সচেঞ্জ কৰিব নোৱাৰিব। যিহেতু আপুনি সেই কি কৰিব পাৰে? এক্সচেঞ্জ কৰিব পাৰে। সেইকাৰণে কি বুলি কোৱা হয়? এইটোক ট্ৰেন্সফাৰ্ড ভেলু বুলি কোৱা হয়। অৰ্থাৎ আমাৰ যিটো মানি আছে, সেই মানিৰ ভেলুটো কি হ'ল? ট্ৰেন্সফাৰ হৈ গ'ল আন এটা মানিৰ ফৰ্মেটলৈকে। তো তেনেকুৱা ধৰণৰ। তাৰপিছত ষ্ট'ৰ অফ ভেলু, অৰ্থাৎ কেনেকুৱা ধৰণৰ? যে আপুনি কি কৰিলে? ক'ৰবাত ইনভেষ্ট কৰিলে। ইনভেষ্ট কৰাৰ কাৰণে আপুনি কি কৰিব লাগিব? তাৰ শ্বেয়াৰ কিনিব লাগিব। তো শ্বেয়াৰৰ কাৰণে আপুনি কি কৰিব লাগিব? পইচা ব্যয় কৰিব লাগিব। তো সেয়েহে মানে কি হয়? এইটো বস্তুটো কি বুলি কোৱা হয়? ষ্ট'ৰ অফ ভেলু। তাৰপিছত আমি এতিয়া আহিছোঁ টাইপছ অফ মানিলৈকে। মানিৰ বিভিন্ন ধৰণৰ প্ৰকাৰ আছে, কিন্তু যিকেইটা এক্সাম পাৰ্চপেক্টিভৰ পৰা ইম্পৰ্টেণ্ট, তো সেইকেইটা আপোনালোকৰ আগত ইয়াতে দাঙি ধৰিছোঁ। তো প্ৰথমটো হৈছে ফিয়েট মানি। তো ফিয়েট মানি মানে কি হয়? আমাৰ যদিহে ইণ্ডিয়াৰ কণ্টেক্সত ধৰি লওঁ, আমাৰ ছাপ'জ ধৰি ল'লোঁ যি 500 টকীয়া নোট এখন আছে। এই 500 টকীয়া নোটখনক ফিয়েট কাৰেঞ্চি বুলি কোৱা হ'ব। ফিয়েট কাৰেঞ্চি এইকাৰণে কোৱা হ'ব যে কি হয়? এই যিখন 500 টকীয়া নোট, সেই নোটখন গভাৰ্মেণ্টৰ বিহাফত বা চৰকাৰৰ বিহাফত বা চৰকাৰৰ হকে কি কৰিছে? আমাৰ যিটো চেণ্ট্ৰেল বেংক, ৰিজাৰ্ভ বেংকে কি কৰিছে? ইছ্যু কৰিছে। অৰ্থাৎ আপুনি এই 500 টকীয়া নোটখন য'তেই ইউজ নকৰে কেলে, বা আপুনি কিবা এটা বস্তু কিনিলে, সেই যিজন বিক্ৰেতা, সেই বিক্ৰেতাজনে কি হয়? আপোনাৰ এই 500 টকীয়াখন গ্ৰহণ কৰিব লাগিবই, অন্যথা এইটো এটা আইনী ব্যৱস্থা তেওঁৰ বিৰুদ্ধে লোৱা যাব। তো যিহেতু ইয়াৰ পিছত গভাৰ্মেণ্টৰ বেকআপ আছে, তো ই এটা লিগেল টেণ্ডাৰ বুলি কোৱা হয়। লিগেল টেণ্ডাৰৰ মিনিংটো সেইটো যে কি হয়? গভাৰ্মেণ্টৰ বেকআপ থাকে, যে আপুনি গভাৰ্মেণ্টে যি কাৰেঞ্চি ইছ্যু কৰিছে, সেই কাৰেঞ্চিটো আপুনি গ্ৰহণ কৰিব লাগিবই, অন্যথা তাৰ বিৰুদ্ধে কি হ'ব? আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব। তো তেনেকুৱা ধৰণৰ। তাৰপিছত হৈছে বেংক মানি। বেংক মানিটো কেনেকুৱা ধৰণৰ? ছাপ'জ ধৰি ল'লোঁ আপোনাৰ কোনো এটা বেংকত 50,000 টকা এটা জমা আছে, বা ছাপ'জ ধৰি ল'লোঁ একাউণ্ট এটাই আছে। তো তাৰ বিনিময়ত বেংকে আপোনাক কি কৰে? চেকবুক এখন প্ৰভাইড কৰে। তো যেতিয়া আপুনি কি কৰিব? এটা পে'মেণ্ট এটা কৰিব, কাৰোবাক ধৰি ল'লোঁ 10,000 টকা এটা পে'মেণ্ট কৰিলে, তো তেতিয়া কি হ'ব? আপুনি যদিহে চেকবুকৰ দ্বাৰা তেওঁক 10,000 টকাটো পে'মেণ্ট কৰে, এই চেকখনক কি বুলি কোৱা হ'ব? তেতিয়া বেংক মানি বুলি কোৱা হ'ব। তাৰপিছত নেক্সটটো হৈছে ভাৰ্চুৱেল মানি। ভাৰ্চুৱেল মানিটো প্ৰায় ক্ৰিপ্ট' কাৰেঞ্চিৰ লগত তুলনা কৰিব পাৰি। অৰ্থাৎ এই যিসমূহ আমাৰ ক্ৰিপ্ট' কাৰেঞ্চি আছে, আমি প্ৰায় নিউজত শুনি থাকোঁ, বিটকইন হওক, ডগি কইন হওক। তো এইবিলাকৰ ক্ষেত্ৰত কি হয়? কোনো ধৰণৰ চেণ্ট্ৰেল অথৰিটি নাথাকে যিয়ে তাক কণ্ট্ৰল কৰে, আৰু ইয়াৰ ফৰ্মেটটো ভাৰ্চুৱেল ফৰ্মেট হয়। এতিয়া তাতো দুটা ভাগ আছে ভাৰ্চুৱেল মানিৰ। এটা যিটো আমাৰ গভাৰ্মেণ্টে বেকআপ কৰে, আৰু আনটো যিটো আনঅথৰাইজ হয় বা ডিচেণ্ট্ৰেলাইজ হয়, যিটো মই এই ক্ৰিপ্ট' কাৰেঞ্চিসমূহৰ কথা ক'লোঁ। যদিহে আমি আমাৰ
গভৰ্ণমেণ্ট বেকআপ ভাৰ্চুৱেল মানিৰ কথা ক'বলৈ যাওঁ তেতিয়াহ'লে আমাৰ RBI যি ই-ৰুপিজ লঞ্চ কৰাৰ কাৰণে পাইলট প্ৰজেক্ট চলাই আছে, তো সেইটো এটা ভাৰ্চুৱেল মানিৰ ভিতৰতে পৰিব। তাৰপিছত আন এটা আহিছে ফিডুচিয়েৰী মানি। ফিডুচিয়েৰী মানিটো কেনেকুৱা ধৰণৰ যে ছাপ'জ ধৰি ল'লোঁ আপুনি এজন বিক্ৰেতাৰ পৰা কি কৰিছে, বাল্ক এমাউণ্টত কিবা এটা বস্তু ক্ৰয় কৰিছে, তো তাৰ বিনিময়ত আপুনি কি কৰিলে, কোনো ধৰণৰ পইচা দিয়া নাই বা কোনো ধৰণৰ চেকবুক দিয়া নাই, তাৰ বিনিময়ত আপুনি কি কৰিছে যে কাগজ এখন লিখি দিছে যে কি হয়, মই অমুকৰ তাত ইমান পইচা পাব আছোঁ, আপুনি এইখন লওক, ইয়াতে মোৰ চহীটো মাৰাই আছে, আৰু আপুনি গৈ এই মানুহজনক কি কৰিব, এই কাগজখন দি দিব, তেওঁ পইচাটো আপোনাক দি দিব। বা এইটো বেংকৰ লগতো হ'ব পাৰে যে অমুক বেংকত মোৰ ইমান পইচা আছে। বিভিন্ন ধৰণৰ বেংকে তেনেকুৱা ধৰণৰ ইনষ্ট্ৰুমেণ্ট কি কৰে, উলিয়াই থাকে। এইটো মই চিম্পলি আপোনালোকক বুজাই দিছোঁ যে কাগজখন লৈ আপুনি বেংকত গ'ল, তেতিয়া বেংকে আপোনাক কি কৰিব, যিখিনি আপোনাৰ প্ৰাপ্য সেইখিনি দি দিব। তো এইটো কি বুলি কোৱা হয়, ফিডুচিয়েৰী মানি বুলি কোৱা হয়। তাৰপিছত আমি এতিয়া আহিছোঁ যে কাৰেঞ্চিৰ কিছুমান ফৰ্মেট আছে বা কিছুমান টাইপ আছে। সেই টাইপসমূহ প্ৰায় এক্সামত আহি থাকে। তো মেইন কেইটামান আপোনালোকৰ লগত দাঙি ধৰিছোঁ। এটা হৈছে হাৰ্ড কাৰেঞ্চি। হাৰ্ড কাৰেঞ্চি মানে কি হয়, যিটো কাৰেঞ্চি মানে ষ্টেবল হয়। আমি যদি গোটেই ইণ্টাৰনেশ্যনেল কণ্টেক্সত লৈ লওঁ বস্তুটো, তেতিয়াহ'লে উদাহৰণস্বৰূপে যদিহে আমি USA যিটো ডলাৰ, সেই ডলাৰটো কি হয়, ষ্টেবল হয়। গোটেই ছাপ'জ ধৰি ল'লোঁ গোটেই বিশ্বতে ৰিচেশ্যন আহিলে, বাট ষ্টিল মানে ৰিচেশ্যন মানে কি হয়, অৰ্থনৈতিক যিটো শ্ল' ডাউন, এই শ্ল' ডাউন এটা আহি গ'ল। এই শ্ল' ডাউনৰ পৰিণতিস্বৰূপে কি হয়, দেশসমূহৰ যিসমূহ কাৰেঞ্চি থাকে, কাৰেঞ্চিসমূহৰ ডেপ্ৰিচিয়েশ্যন হ'বলৈ ধৰে। ডেপ্ৰিচিয়েশ্যন মানে তাৰ ভেলুটো মানে কমি যাবলৈ ধৰে। কিন্তু যিখন দেশৰ কাৰেঞ্চি কি হয়, কোনো ধৰণৰ ইকনমিক শ্বক তেওঁলোকে এবজৰ্ভ কৰিবলৈ সক্ষম হয়, আৰু সক্ষম হৈ তেওঁলোকৰ কাৰেঞ্চিৰ যিটো ভেলু, সেই ভেলুটো ইনটেক্ট থাকে, সেই কাৰেঞ্চিসমূহ কি বুলি কোৱা হয়, হাৰ্ড কাৰেঞ্চি। এতিয়া আমি ডলাৰৰ লগতে আমাৰ চাইনাৰ যিটো ইয়েন, জাপানৰ ইউৱান, এইকেইটাৰ কথাও ক'ব পাৰোঁ, বা UKৰ যিটো পাউণ্ড ষ্টাৰ্লিং, সেইকেইটাৰ কথাও ক'ব পাৰোঁ। সেইকেইটা গোটেইকেইটা কি হয়, হাৰ্ড কাৰেঞ্চি হয়। তাৰপিছত হৈছে ছফ্ট কাৰেঞ্চি। ছফ্ট কাৰেঞ্চিটো কি হয়, হাৰ্ড কাৰেঞ্চিৰ একেবাৰে ওলোটাটো, বা ইয়াক এনেকুৱা ধৰণেও বুজাব পাৰি যে যিকোনো এখন দেশৰ, আমি এটা কথা জনা উচিত যে যিকোনো এখন দেশতে কি থাকে, এখন ফৰেইন এক্সচেঞ্জ মাৰ্কেট এখন থাকে, য'ত আপুনি কি কৰিব পাৰে, বেলেগ বেলেগ দেশৰ কাৰেঞ্চিসমূহ আপুনি কি কৰিব পাৰে, আমাৰ নিজৰ দেশৰ কাৰেঞ্চিৰ বিনিময়ত ক্ৰয় কৰিব পাৰে। সেইখনক ফৰেইন এক্সচেঞ্জ মাৰ্কেট বুলি কয়। তাত মানে কি হয়, এই ফৰেইন এক্সচেঞ্জ মাৰ্কেটত যিটো কাৰেঞ্চি আটাইতকৈ এভেইলেবল হয়, অৰ্থাৎ যাৰ পৰিমাণটো বেছি হয়, তো সেই কাৰেঞ্চিটো কি বুলি কয়, ছফ্ট কাৰেঞ্চি। আৰু যিহেতু এই ফৰেইন এক্সচেঞ্জ মাৰ্কেট বা যিহেতু এই ফৰেইন এক্সচেঞ্জ মাৰ্কেট প্ৰত্যেকখন দেশতে থাকে, তো অভিয়াছলি কি হয়, প্ৰত্যেকখন দেশৰে তেওঁলোকৰ নিজা যিটো কাৰেঞ্চি, তাৰ এভেইলেবিলিটিটো সেই ফৰেইন এক্সচেঞ্জ মাৰ্কেটখনত বেছি হ'ব। তো সেয়েহে মানে কি হয়, এই আমাৰ যদি ইণ্ডিয়াৰ কণ্টেক্সত আমি ধৰি লওঁ, তেতিয়াহ'লে আমাৰ ইণ্ডিয়ান ৰুপিটোক আমাৰ ইণ্ডিয়াৰ পৰিপ্ৰেক্ষিতত কি বুলি ক'ব পাৰি, ছফ্ট কাৰেঞ্চি বুলি ক'ব পাৰি। চিম্পলি এনেকৈ মনত ৰাখি থৈ দিব যে যিটো কাৰেঞ্চিৰ এভেইলেবিলিটি বেছি হয় আমাৰ যিটো দেশৰ ফৰেইন এক্সচেঞ্জ মাৰ্কেট থাকে, সেই মাৰ্কেটত, সেইটো কি বুলি কয়, ছফ্ট কাৰেঞ্চি বুলি কয়। তাৰপিছত আন এটা হৈছে হট কাৰেঞ্চি। তো হট কাৰেঞ্চিক, সেইটো কাৰেঞ্চিক হট কাৰেঞ্চি বুলি কোৱা হয়, যিটো কাৰেঞ্চি কি হয়, কোনো এখন দেশৰ যিটো অৰ্থনীতি, সেই অৰ্থনীতিটো কি কৰিব পাৰে, এটা পৰিমাণে আগুৱাই যোৱাত সহায় কৰিব পাৰে। উদাহৰণস্বৰূপে আমাৰ কি হৈছিলে, প্ৰায় 2007-08 চনত আমাৰ যিসমূহ এছিয়ান কাউণ্ট্ৰিজ আছিলে, এই এছিয়ান কাউণ্ট্ৰিজসমূহত এটা অৰ্থনৈতিক দুৰ্যোগ হৈছিলে। সেই দুৰ্যোগৰ সময়ত কি হৈছিলে, যিটো আমেৰিকাৰ ডলাৰ, সেই ডলাৰে আমাৰ এই এছিয়াৰ দেশসমূহৰ ইকনমিটোক কিছু পৰিমাণে ষ্টেবল কৰাত সহায় কৰিছিলে। তো তেনেকুৱা ধৰণৰ কাৰেঞ্চিক কি বুলি কয়, হট কাৰেঞ্চি বুলি কয়। বা আপোনালোকে এই বস্তুটোক এনেকুৱা ধৰণে বুজিব পাৰে যে ঠাণ্ডাৰ দিনত কি হয়, যদিহে আমি একুৰা জুই জ্বলাই লওঁ, তেতিয়াহ'লে মানে কি হয়, সেই জুইকুৰাই আমাক ঠাণ্ডাৰ লগত যুঁজিবৰ কাৰণে সহায় কৰে। ঠিক একেদৰে হট কাৰেঞ্চিয়ে কি কৰে, আমাক যেতিয়া অৰ্থনৈতিক দুৰ্যোগ চলি থাকে, সেই দুৰ্যোগৰ টাইমত সেই কাৰেঞ্চিটোৱে আমাৰ এই অৰ্থনৈতিক দুৰ্যোগসমূহৰ লগত আমাৰ যুঁজিবৰ কাৰণে কি কৰে, এটা ক্ষমতা এটা প্ৰভাইড কৰে বা যোগান ধৰে। তাৰপিছত আন এটা হৈছে হিটেড কাৰেঞ্চি। হিটেড কাৰেঞ্চি মিনিংটো এনেকুৱা ধৰণৰ যে যেতিয়া কোনো এটা পাৰ্টিকুলাৰ এৰিয়াত অৰ্থনৈতিক দুৰ্যোগ চলি থাকিব, সেই দুৰ্যোগৰ সময়ত যিটো কাৰেঞ্চি সেই দুৰ্যোগৰ দ্বাৰা আটাইতকৈ বেছি প্ৰভাৱিত হয়, সেই কাৰেঞ্চিটো কি বুলি কোৱা হয়, হিটেড কাৰেঞ্চি বুলি কোৱা হয়। তাৰপিছত আন এটা হৈছে ডিয়াৰ কাৰেঞ্চি। তো ডিয়াৰ কাৰেঞ্চিটো এই ছফ্ট কাৰেঞ্চিৰ নিচিনা প্ৰায় ছেমেই হয়, অৰ্থাৎ
ডমেষ্টিক মাৰ্কেট এখনত যিটো কাৰেঞ্চিৰ এভেইলেবিলিটিটো বেছি হয়, পে অভাৰ বেছি হয়, তাকে কি বুলি কয়, ডিয়াৰ কাৰেঞ্চি বুলি কোৱা হয়। তাৰপিছত আন এটা হৈছে হেলিকপ্টাৰ কাৰেঞ্চি। এইটো এটা হাইপথেটিকেল কনচেপ্ট হয়, কিন্তু আগতে বহুত কেইবাৰ আহিছে, তো সেইকাৰণে আপোনালোকক কৈ থৈ দিছোঁ যে হেলিকপ্টাৰ কাৰেঞ্চি এটা হাইপথেটিকেল কাৰেঞ্চি। ইয়াৰ মিনিং এনেকুৱা ধৰণৰ যে যদিহে কোনো এখন দেশৰ চৰকাৰে বিচাৰে যে তেওঁলোকৰ যি অৰ্থনৈতিক দুৰ্যোগ বা দৰিদ্ৰতা, সেই দৰিদ্ৰতা নিবাৰণ কৰিবৰ কাৰণে তেওঁলোকে কি কৰে, যধে মধে কাৰেঞ্চি বা নোট কি কৰিলে, প্ৰিণ্ট কৰিলে আৰু চাৰিওফালে বিলাই দিলে। তো তেনেকুৱা কাৰেঞ্চি কি বুলি ক'ব, হেলিকপ্টাৰ কাৰেঞ্চি বুলি কোৱা হ'ব। তাৰপিছত এতিয়া আহিছোঁ যে আমাৰ যিকোনো এখন দেশৰ বা বিশেষকৈ যদি আমাৰ ইণ্ডিয়াৰ ক্ষেত্ৰত ধৰি লওঁ, আমাৰ যিটো অৰ্থনীতি, সেই অৰ্থনীতিটোত ইনফ্লেশ্যনে হওক বা ডিফ্লেশ্যনে হওক, এই সকলোবিলাক এছপেক্ট কি কৰিবৰ কাৰণে, কাভাৰ কৰিবৰ কাৰণে বা অৰ্থনীতিটো সুকলমে চলাই নিয়াবৰ কাৰণে কি কৰা হয়, দুই ধৰণৰ পলিচি ফৰ্মুলেট কৰা হয়। তো তাৰে এটা হৈছে মনিটাৰী পলিচি আৰু আন এটা হৈছে ফিস্কেল পলিচি। এতিয়া কথাটো হৈছে এনেকুৱা ধৰণৰ যে যিটো ফিস্কেল পলিচি, সেই ফিস্কেল পলিচিৰ আণ্ডাৰত মানে পলিচি মানে কি হয়, যে কিছুমান ছেট অফ গ'লছ হয় বা প্ৰিকুৱেশ্যন হয়। তো যে যদিহে মানে কি হয়, আমাৰ অৰ্থনীতিটো আগুৱাই নিব লাগে, তেতিয়াহ'লে আমি এনেকুৱা ধৰণৰ ইনিচিয়েটিভ গ্ৰহণ কৰা উচিত। তো তেনেকুৱা ধৰণৰ ডিচিশ্যনবিলাক ক'ত লোৱা হয়, এই পলিচিবিলাকত লোৱা হয়। তো যি এই ফিস্কেল পলিচি আছে, এই ফিস্কেল পলিচিৰ আণ্ডাৰত যিখিনি অবজেক্টিভ আছে, সেই অবজেক্টিভসমূহ সাধাৰণতে কি হয়, লং টাইমৰ কাৰণে হয়, অৰ্থাৎ 2 বছৰ 3 বছৰ। তো সেইকাৰণে কি কৰা হয়, এই যিসমূহ ফিস্কেল পলিচি আছে, এই ফিস্কেল পলিচিসমূহ চোৱা চিতা কৰে আমাৰ দেশৰ গভাৰ্ণমেণ্টে। তাৰ বিপৰীতে যি মনিটাৰী পলিচি আছে, এই মনিটাৰী পলিচি কি হয়, আমাৰ দেশৰ যি চেন্ট্ৰেল বেংক আছে, ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া, সেই ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই কি কৰে, চোৱা চিতা কৰে। এই মনিটাৰী পলিচিৰ আণ্ডাৰত যিখিনি গ'ল ছেট কৰা হয় বা যিখিনি অবজেক্টিভ, সেই অবজেক্টিভখিনি কি কৰা হয়, সাধাৰণতে শ্বৰ্ট টাইমৰ কাৰণে হয়। হয়তো 6 মাহৰ কাৰণে হ'ব পাৰে, এবছৰৰ কাৰণে হ'ব পাৰে, কিন্তু এবছৰতকৈ বেছি দীঘলীয়া নহয়। তো এতিয়া আমি আহিছোঁ মনিটাৰী পলিচিৰ আণ্ডাৰত আমাৰ চেন্ট্ৰেল বেংকে কেনেকুৱা ধৰণৰ ইনষ্ট্ৰুমেণ্টেই হওক বা মেজাৰমেণ্ট গ্ৰহণ কৰে আমাৰ যিটো অৰ্থনীতি, সেই অৰ্থনীতিটো সুস্থিৰে ৰাখিবৰ কাৰণে। তো দুই ধৰণৰ আছে মনিটাৰী পলিচিৰ আণ্ডাৰত তেনেকুৱা ইনষ্ট্ৰুমেণ্ট বা মেজাৰমেণ্ট। এটা হৈছে কোৱান্টিটেটিভ আৰু এটা হৈছে কোৱালিটেটিভ। এতিয়া আমি তাৰ পোনপ্ৰথমে আহিছোঁ কোৱান্টিটেটিভলৈকে। তো কোৱান্টিটেটিভ মেজাৰমেণ্টৰ ভিতৰত আমাৰ যিটো প্ৰথম ইনষ্ট্ৰুমেণ্ট, সেইটো হৈছে কেছ ৰিজাৰ্ভ ৰেচিঅ'। তো এই গোটেইকেইটা মেজাৰমেণ্ট কিন্তু বহুত ইম্পৰ্টেণ্ট হয়। আপোনালোকে যিকোনো ধৰণৰ এক্সামৰ পেপাৰ আগত ওলাই লওক, ইকনমিক্সৰ কুৱেশ্যন ওলাই লওক, যদিহে ইয়াৰ পৰা কুৱেশ্যন নাপায় তেতিয়াহ'লে আপোনালোকে ক'ব পাৰে, ইয়াৰ পৰা কুৱেশ্যন পাবই আপোনালোকে। তো এতিয়া আমি প্ৰথমে আহিছোঁ কেছ ৰিজাৰ্ভ ৰেচিঅ'। কেছ ৰিজাৰ্ভ ৰেচিঅ'টো কি হয়, যে আপুনি বা মই কি কৰোঁ, বেংকত পইচা জমা থওঁ। বেংকত পইচা জমা থোৱাৰ পিছত ছাপ'জ ধৰি ল'লোঁ আপুনি আৰু মই মিলি কি কৰিলোঁ, 100 টকা এটা বেংকত থৈ দিলোঁ। আপুনি 50 টকা থ'লে, মই 50 টকা, অৰ্থাৎ বেংকৰ ওচৰত টোটেল আহিলে 100 টকা। তো এতিয়া হ'ব কি, বেংকৰ, আৰু তাৰ আগতে আপোনালোকক আৰু এটা কথা কৈ থৈ দিওঁ, যে বেংকৰ এটা মানে গুৰুত্বপূৰ্ণ ফাংচন হৈছে লোন প্ৰভাইড কৰা। অৰ্থাৎ বেংক তেনেকৈ অপাৰেট হয় বা বেংকে তেনেকৈ প্ৰফিট অৰ্জন কৰে, যে বেংকে কি কৰে, আপুনি মই যিখিনি পইচা জমা থ'লোঁ, সেই পইচাখিনি কি কৰিব, বেলেগক মানে ধাৰলৈ দিব, আৰু ধাৰৰ বিনিময়ত যি সুত পাব, সেই সুতৰ দ্বাৰা বেংকে অপাৰেট কৰে বা তাৰ দ্বাৰা বেংকে তেওঁলোকৰ লাভ অৰ্জিত কৰে। তো এতিয়া কথাটো হ'ল কি, যে যদিহে আপুনি মই যিখিনি পইচা জমা থ'লোঁ, এই 100 টকা, এই 100 টকাটোৰ 100 টকাই যদি কি কৰে, এই বেংকে লোন দি দিয়ে মাৰ্কেটত। লোন দি দিয়া মানে কি, মাৰ্কেটত পইচা উলিয়াই দিয়া। তো তাৰ ফলত কি হয়, আমাৰ ইকনমিৰ ওপৰত কেতিয়াবা ইম্পেক্ট পৰি যাব পাৰে। তো এতিয়া বস্তুটো হৈছে কি, যে আপুনি আৰু মই যে এই 100 টকাটো দিলোঁ বা থলোঁ জমা, তো এই বেংকে কি কৰিব লাগিব, এই 100 টকাটোৰ পৰা এটা মানে পাৰ্টিকুলাৰ এমাউণ্ট, ছাপ'জ ধৰি ললোঁ 20 টকা এটা, এই 20 টকা এটা কি কৰিব লাগিব, ৰিজাৰ্ভ বেংকৰ ওচৰত জমা থৈ দিব লাগিব। জমা এই কাৰণে থৈ দিব লাগিব, যে যদিহে কি হয়, ছাপ'জ ধৰি ল'লোঁ এই বেংকটোতে পুনৰ বিজয় মালিয়াইও এটা একাউণ্ট খুলিলে। তাৰপিছত কি কৰিলে, বিজয় মালিয়াই 20 টকা কি কৰিলে, ইয়াৰ পৰা এটা লোন এটা ল'লে, 70 টকাৰ লোন এটা ল'লে। 70 টকাৰ লোন লোৱাৰ পিছত যদিহে তেওঁ পুনৰ পলাই যোৱাৰ পিছত কি হ'ব, বেংকটোতো হেৰি হৈ গ'ল, তাৰ যিখিনি জমা আছিলে, মানুহৰ যিখিনি তাত জমা পইচা থৈ দিছিলে, সেই গোটেইখিনি পইচা তেওঁ উৰাই লৈ গুচি গ'ল। তো বেংকে তেতিয়া আপোনাক আৰু মোক, আমি যিখিনি পইচা জমা থৈ দিছিলোঁ, সেই পইচাখিনি ঘূৰাই দিব পাৰিব নহয়। তো তেনেকুৱা ধৰণৰ পৰিস্থিতিৰ সন্মুখীন বেংকসমূহক কৰিবৰ কাৰণে ৰিজাৰ্ভ বেংকে কি কৰে, এই 20 টকা এটা কি কৰিলে, নিজৰ ওচৰত জমা থৈ দিলে। তো যেতিয়া এনেকুৱা ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হয়, যে কোনোবাই এই 70 টকা এটা লৈ কি কৰিলে, পলাই মেলি উধাও হ'ল, তো তেতিয়া ৰিজাৰ্ভ বেংকে কি কৰিব, এই 20 টকাটো বেংকক দি দিব, আৰু তেতিয়া বেংকে কি কৰিব, এই 20 টকাটো আপোনাৰ আৰু মোৰ মাজত 10 টকা 10 টকাকৈ ভগাই দিব। অৰ্থাৎ যদিওবা আমি 50 টকা 50 টকা থৈছিলোঁ,
যদিহে কি হ'ল হয় বেংকে গোটেই 100 টকাটোৱে বিজয় মালিয়াক লোন হিচাপত দি দিলে হয় তেতিয়াহ'লেতো আমাৰ গোটেই পইচা মৰা গ'ল হয় তো নাই মোমাতকৈ কানা মোমা এটা কথা আছে ন আমাৰ অসমীয়াত তো একো নোপোৱাতকৈ 10 টকা পোৱাটো মানে বহুত মানে কি হয় অৰ্থনৈতিকভাৱে লাভালাভ হয় তো সেইকাৰণে কি কৰে ৰিজাৰ্ভ বেংকে যিকোনো বেংকৰে যিসমূহ মানে জমা জনসাধাৰণে তেওঁলোকৰ ওচৰত দিয়ে তাৰ পৰা এটা পাৰ্টিকুলাৰ এমাউণ্ট কি কৰে ৰিজাৰ্ভ বেংকে তেওঁলোকৰ নিজৰ লগত ৰাখি থৈ দিয়ে এনেকুৱা ধৰণৰ পৰিস্থিতিৰ সন্মুখীন হ'বৰ কাৰণে তো এতিয়া কথাটো হ'ল কি যে এই ইনষ্ট্ৰুমেণ্টটো ৰিজাৰ্ভ বেংকে কেনেকুৱা ধৰণে ইউজ কৰে আমাৰ দেশৰ যি ইনফ্লেশ্যন আৰু ডিফ্লেশ্যনৰ নিচিনা পৰিস্থিতিৰ সৃষ্টি হয় তেনেকুৱা ধৰণৰ পৰিস্থিতিৰ লগত মোকাবিলা কৰিবৰ কাৰণে এতিয়া চাওক কথাটো কেনেকুৱা ধৰণৰ যে আমি ছাপ'জ ধৰি ল'লোঁ আমাৰ দেশত ইনফ্লেশ্যন বা মুদ্ৰাস্ফীতি বাঢ়ি গৈছে তো মুদ্ৰাস্ফীতি বাঢ়িছে মানে কি আমাৰ হাতত যিখিনি পইচা আছে সেই পইচাখিনিৰ যিখিনি বাইং কেপাচিটি সেই বাইং কেপাচিটিটো কমি গৈছে অৰ্থাৎ যদিহে আগতে আমি 10 টকাত এটা বস্তু পাইছিলোঁ মুদ্ৰাস্ফীতি হোৱাৰ পিছত সেই বস্তুটোৰ দাম 15 টকা হৈ গৈছে মুদ্ৰাস্ফীতিৰ আন এটা গুৰুত্বপূৰ্ণ মানে গুণ হৈছে যে যেতিয়া মুদ্ৰাস্ফীতি হয় তেতিয়া আমাৰ জনসাধাৰণৰ হাতত পইচা যথেষ্ট পৰিমাণে বাঢ়ি যায় তো এতিয়া কথাটো হ'ল কি যেতিয়া আমাৰ দেশত মুদ্ৰাস্ফীতি হ'ব তেতিয়া ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই কি কৰিব এই বেংকৰ যিটো এই কেছ ৰিজাৰ্ভ ৰেচিঅ' অৰ্থাৎ ইয়াতে ছাপ'জ ধৰি ল'লোঁ 20 টকা তেওঁলোক কি বুলি কয় ৰিজাৰ্ভ বেংকৰ ওচৰত জমা দিব লগা হৈছে তো যেতিয়া মুদ্ৰাস্ফীতি হ'ব এই মুদ্ৰাস্ফীতিৰ সময়ত কি কৰিব ৰিজাৰ্ভ বেংকে এই 20 টকাটো বঢ়াই 40 টকা কৰি দিব অৰ্থাৎ আপুনি মই যে 50 টকা কৰি 100 টকা বেংকত থৈ দিলোঁ তাৰ পৰা আগতে কি কৰিছিলে ৰিজাৰ্ভ বেংকে তেওঁলোকৰ নিজৰ ওচৰত 20 টকা ৰাখিছিলে কিন্তু যেতিয়া মুদ্ৰাস্ফীতি হ'ল মুদ্ৰাস্ফীতি হোৱাৰ লগে লগে তাৰ মানে কি যে আমাৰ হাতত আপোনাৰ আৰু মোৰ হাতত আমাৰ ইনকাম বাঢ়ি গৈছে বা জমা পইচা বাঢ়ি গৈছে তো তেতিয়া মানে কি কৰিব এই ৰিজাৰ্ভ বেংকে এই 20 টকাৰ সলনি এই 40 টকা কৰি দিব অৰ্থাৎ এই 100 টকাৰ পৰা 40 টকা এটা ৰিজাৰ্ভ বেংকত জমা দিব লাগিব তো তেতিয়া বেংকৰ হাতত কিমান ৰৈ যাব তেতিয়া বেংকৰ হাতত ৰৈ যাব 60 টকা আৰু ইয়াৰ আগতে যেতিয়া 20 টকা দিছিলে তেতিয়া বেংকৰ হাতত কিমান পইচা ৰৈ গৈছিলে তেতিয়া বেংকৰ হাতত ৰৈ গৈছিলে 80 টকা তো এতিয়া আপুনিয়ে ভাবক যে যেতিয়া 20 টকা আছিলে তেতিয়া বেংকৰ ধাৰে দিব পৰা কেপাচিটি আছিলে 80 টকাৰ আৰু যেতিয়া 40 টকা কৰি দিলে তেতিয়া বেংকৰ ধাৰে দিব পৰা কেপাচিটি কিমানলৈকে কমি গ'ল 60 টকাৰ তো তাৰ ফলস্বৰূপে কি হ'ব আমাৰ যিখন অৰ্থনীতি বা মাৰ্কেট সেই মাৰ্কেটত যিটো পইচাৰ এভেইলেবিলিটি সেই কিছু পৰিমাণে কমি যাব ন তো সেইকাৰণে মানে কি কৰে বেংকে ৰিজাৰ্ভ বেংকে যেতিয়া মুদ্ৰাস্ফীতি হয় এই কেছ ৰিজাৰ্ভ ৰেচিঅ'টো বঢ়াই দিয়ে আৰু তাৰ বিপৰীতে যেতিয়া আমাৰ ডিফ্লেশ্যন হয় ডিফ্লেশ্যন মানে কি হয় ডিফ্লেশ্যনত কি হয় আমাৰ মানে জনসাধাৰণৰ হাতত পইচাৰ পৰিমাণটো কমি যায় আৰু তাৰ লগে লগে কি হয় যদিহে আমি এটা বস্তু আগতে পাইছিলোঁ 10 টকাত তো এতিয়া তাৰ দাম কমি যাব 8 টকালৈকে তো 8 টকালৈকে কমিছে কিয় কাৰণ আপোনাৰ মোৰ কিনাৰ কেপেবিলিটি নাই বা আপোনাৰ মোৰ হাতত পইচা নাই তো তেতিয়া মানে বেংকে কি কৰিব যে আগতে যেতিয়া নৰ্মেলি 20 টকা লৈছিলে এতিয়া যেতিয়া আমাৰ ডিফ্লেশ্যন হ'ব এই ডিফ্লেশ্যনৰ টাইমত কি কৰিব এতিয়া ৰিজাৰ্ভ বেংকে 10 টকা ল'ব তো 10 টকা লোৱাৰ লগে লগে কি হ'ব যে যেতিয়া নৰ্মেল কণ্ডিশ্যন আছিলে নৰ্মেল কণ্ডিশ্যনত বেংকৰ ওচৰত কিমান টকা আছিলে 80 টকা আছিলে আৰু যেতিয়া এই কেছ ৰিজাৰ্ভ ৰেচিঅ'টো কমাই দিয়াৰ ফলস্বৰূপে কি হ'ল বেংকৰ যিটো লোন দিয়াৰ কেপাচিটি সেয়া 90 টকালৈকে বাঢ়ি গ'ল তো যেতিয়া বেংকৰ হাতত 90 টকা বাচি গ'ল তো তেওঁলোকে 80 টকাৰ তুলনাত অভিয়াছলি কিছু পৰিমাণে বেছি মানে লোন জনসাধাৰণক দিব পাৰিব আৰু যেতিয়া জনসাধাৰণৰ হাতত পইচা আহি যাব তেতিয়া কি হ'ব এই আমাৰ যিটো ডিফ্লেশ্যন সেই ডিফ্লেশ্যনটো কমি যাব কমি গৈ কি হ'ব পুৰা যিটো নৰ্মেল কণ্ডিশ্যন সেই তেনেকুৱা নৰ্মেল কণ্ডিশ্যনলৈকে অৰ্থনীতিটো আমাৰ ঘূৰি আহিব তো এই বস্তুটো তেনেকুৱা ধৰণৰ তো আশা কৰিছোঁ নিশ্চয় আপোনালোকে বুজি পাইছে তো তাৰ পিছৰটো হৈছে ষ্টেটুটৰী লিকুইডিটি ৰেট ষ্টেটুটৰী লিকুইডিটি ৰেট মানে কি হয় এই যে আপুনি আৰু মই কি কৰিলোঁ 50 টকা বেংকত জমা থৈ দিলোঁ তো বেংকৰ হাতত টোটেল আহিলে 100 টকা তো এই 100 টকাৰ কি কৰিলে কেছ ৰিজাৰ্ভ ৰেচিঅ' হিচাপত ৰিজাৰ্ভ বেংকক 20 টকা এটা জমা থৈ দিলে বেংকে জমা থৈ দিয়াৰ পিছত 80 টকা থাকিলে তো এতিয়া কি হ'ব এই 80 টকাৰ পৰাও মানে কি কৰিব বেংকে প্ৰায় কিবা এটা এমাউণ্ট যিটো এমাউণ্ট ৰিজাৰ্ভ বেংকে ফিক্স কৰি দিব অৰ্থাৎ আমি ধৰি ল'লোঁ 10 টকা এই 10 টকা এটা নিজৰ লগত কি কৰিব ৰাখি থৈ দিব আৰু 10 টকা এটা নিজৰ লগত ৰাখি থৈ দি উঠি বাকী যি 70 টকা থাকিব সেই 70 টকাহে কি কৰিব পাৰিব বেংকে জনসাধাৰণক লোন প্ৰভাইড কৰিব পাৰিব তো এই কনচেপ্টটো এনেকুৱা ধৰণৰ তো এইটো মানে আমাৰ এই ইনফ্লেশ্যনৰ ডিফ্লেশ্যনৰ লগত কাউণ্টাৰ কৰিবৰ কাৰণে এই মেকানিজিমটো সৃষ্টি কৰা হৈছে উদাহৰণস্বৰূপে যদিহে আমাৰ ইনফ্লেশ্যনটো বাঢ়ি যায় ইনফ্লেশ্যন বাঢ়িলে কি হ'ব আমাৰ জনসাধাৰণৰ হাতত পইচাৰ পৰিমাণটো বাঢ়ি যাব কিন্তু তাৰ বিনিময়ত বস্তুৰ দাম বাঢ়ি যাব
তো তেতিয়া কি কৰা হ'ব, যেতিয়া মানে আমাৰ ইনফ্লেশ্যনটো বাঢ়িব, এই যিটো ষ্টেটুটৰী লিকুইডিটি ৰেট, এই ৰেটটো কি কৰিব, বঢ়াই দিব। বঢ়াই দিয়াৰ লগে লগে কি হ'ব, যদি ইয়াতে আপোনালোকক কৈছিলোঁ যে কি হয়, যদিহে 10 টকা এনাই নৰ্মেল কণ্ডিশ্যনত বেংকে নিজৰ লগত ৰাখিব লগা হয়, যেতিয়া ইনফ্লেশ্যন হ'ব তেতিয়া ৰিজাৰ্ভ বেংকে অৰ্ডাৰ দিব যে এতিয়া 10 টকাৰ সলনি কি কৰা তোমালোকে 20 টকা নিজৰ লগত ৰাখি থৈ দিয়া। আৰু ইফালে কি কৰিলে, কেছ ৰিজাৰ্ভ ৰেচিঅ'টো বঢ়াই দিলে, 20 টকাৰ পৰা 40 টকা কৰি দিলে। তো ইফালে বেংকৰ লগত থাকিলে 20 টকা আৰু ৰিজাৰ্ভ বেংকৰ লগত থাকিলে 40 টকা, অৰ্থাৎ টোটেল 60 টকা। অৰ্থাৎ এতিয়া বেংকৰ হাতত ধাৰে দিব পৰা কেপাচিটি কিমান থাকিলে, 40 টকা থাকিলে। তো অভিয়াছলি এতিয়া কি হ'ব, বেংকৰ ধাৰে দিব পৰা কেপাচিটিটো কমি গ'ল। তো মাৰ্কেটত কি হ'ব, পইচাৰ পৰিমাণটো কমি যাব আৰু তাৰ লগে লগে ইনফ্লেশ্যনটো কি হ'ব, কমি যাব। আৰু তাৰ বিপৰীতে কি হ'ব, যেতিয়া আমাৰ ডিফ্লেশ্যন হয় তেতিয়া এই ষ্টেটুটৰী লিকুইডিটি ৰেটটোও কমাই দিব। অৰ্থাৎ বেংকক যদি আগতে 10 টকা ৰাখিব দিছিলে এতিয়া 5 টকা ৰাখিব দিব। তো তাৰ বিনিময়ত বেংকৰ যিখিনি ধাৰে দিব পৰা কেপাচিটি সেইখিনি বাঢ়ি যাব। তো তাৰ ফলত ডিফ্লেশ্যনটো কি হ'ব, নৰ্মেলাইজ হৈ যাব। তাৰপিছত আমি এতিয়া আহিছোঁ বেংক ৰেটলৈকে। তো বেংক ৰেটটো কি হয়, আৰু এইখিনিত আপোনালোকক এটা কথা কৈ থৈ দিওঁ, বেংক ৰেটৰ পিছত আমি ৰেপ' ৰেট পঢ়িম। এই বেংক ৰেট আৰু ৰেপ' ৰেটটো প্ৰায় চিমিলাৰ হয়, অকণমান বেলেগ, সেইটো কৈ দিম বাৰু। বেংক ৰেটটো কি হয়, যে বেংকসমূহে কি কৰে, ৰিজাৰ্ভ বেংকৰ পৰা পইচা ধাৰে লয়, আৰু এই পইচা ধাৰে লৈ কি কৰে, তেওঁলোকে এই পইচাখিনি কি কৰে, লোন প্ৰভাইড কৰিবৰ কাৰণে, কাৰণ যিহেতু তেওঁলোকৰ লোন দিয়াটো এটা মেজৰ বিজনেছ, বা লোনৰ পৰা যিখিনি তেওঁলোকে ইণ্টাৰেষ্ট বা সুদ পায় সেইখিনি তেওঁলোকৰ মেইন বিজনেছ। তো সেয়ে কি কৰে, তেওঁলোকে যিমান পাৰে সিমান লোন দিব চেষ্টা কৰি থাকে। তো তেওঁলোকে কি কৰে, ৰিজাৰ্ভ বেংকৰ পৰা পইচা ধাৰলৈ লৈ আহে, আৰু সেই ধাৰলৈ অনা পইচা কি কৰে, লোন হিচাপত জনসাধাৰণক দি দিয়ে। এই যেতিয়া ধাৰে আনিব ৰিজাৰ্ভ বেংকৰ পৰা এই নৰ্মেল বেংক এটাই, তেতিয়া ৰিজাৰ্ভ বেংকক কি কৰিব, এই নৰ্মেল বেংকটোৱে এটা সুদ এটা দিব লাগিব, আৰু সেই সুদটোকে কি বুলি কোৱা হয়, বেংক ৰেট বুলি কোৱা হয়। এতিয়া বস্তুটো হৈছে কি, যে ৰেপ' ৰেট আৰু বেংক ৰেট দুটা ছেমেই হয়, কিন্তু যিটো বেংক ৰেট, সেই বেংক ৰেটৰ আণ্ডাৰত যিখিনি পইচা ধাৰলৈ আনে, অৰ্থাৎ ছাপ'জ ধৰি ল'লোঁ ৰিজাৰ্ভ বেংকৰ পৰা আমাৰ HDFC বেংকে প্ৰায় 10,000 টকা ধাৰলৈ আনিলে, আৰু এই যদিহে ই বেংক ৰেটৰ আণ্ডাৰত 10,000 টকা ধাৰলৈ আনে, তেতিয়াহ'লে কি হয়, মিনিমাম 1 বছৰ ৰাখিব পাৰিব। তাৰ আপাৰ লিমিট তেওঁলোকে নিজৰ মাজত ডিচাইড কৰি ল'ব, কিন্তু মিনিমাম 1 বছৰ তেওঁলোকে কি কৰিব পাৰিব, HDFC বেংকে 10,000 টকাটো ৰাখিব পাৰিব। কিন্তু ৰেপ' ৰেটত কি হয়, ৰেপ' ৰেটৰ আণ্ডাৰত যিখিনি পইচা ধাৰলৈ অনা হয় সেইখিনি মানে শ্বৰ্ট টাৰ্মৰ কাৰণে হয়, মানে 1 বছৰতকৈ কম হয়। 1 বছৰতকৈ কম হ'লে আপোনাৰ 2 মাহৰ কাৰণে হ'ব পাৰে, 3 মাহৰ কাৰণে হ'ব পাৰে, কিন্তু 1 বছৰতকৈ কম হ'ব। সেইটো হৈছে মেইন ডিফাৰেঞ্চ। এতিয়া আপোনালোকক এটা বস্তু বুজাই দিওঁ, যে যদিহে কি হয়, ইনফ্লেশ্যনটো বা মুদ্ৰাস্ফীতিটো কণ্ট্ৰল কৰিব লাগে, তো কণ্ট্ৰল কৰিবৰ কাৰণে তেতিয়া আমাৰ বেংক ৰেটটো কেনেকুৱা ধৰণে হেৰি কৰিব লাগিব, চাওক। মুদ্ৰাস্ফীতি মানে কি, আমাৰ ধৰি ল'লোঁ এইখন মাৰ্কেট বা আমাৰ এইখন ভাৰতৰ অৰ্থনীতি, মুদ্ৰাস্ফীতি কি হ'লে কি হ'ব, আমাৰ অৰ্থনীতিৰ ভিতৰত পইচা বাঢ়ি যাব, আপোনাৰ মোৰ ইনকাম বাঢ়ি যাব। তো এতিয়া বস্তুটো হ'ল কি, যে এইটো এটা বেংক, ছাপ'জ ধৰি ল'লোঁ HDFC বেংক, ই কি কৰিলে, ৰিজাৰ্ভ বেংকৰ পৰা পইচা ধাৰলৈ আনি কি কৰে, এই জনসাধাৰণৰ মাজত লোন হিচাপত বিতৰণ কৰি দিয়ে। যিহেতু আমাৰ ইনফ্লেশ্যন হৈছে, এই ইনফ্লেশ্যনটোক কাউণ্টাৰ কৰিবৰ কাৰণে আমাৰ RBI কি কৰিব, যিটো বেংক ৰেট, অৰ্থাৎ যিটো ৰেটত এই HDFC বেংকে এই RBIৰ পৰা পইচা লৈ এই জনসাধাৰণৰ মাজত লোন দিছিলে, সেই ৰেটটো কি কৰিব, বঢ়াই দিব। অৰ্থাৎ এনে যদি নৰ্মেল কণ্ডিশ্যনত আমি ধৰি ল'লোঁ যে কি কৰিলে, HDFC বেংকে RBIৰ পৰা 10,000 টকা কি কৰিলে, 2% সুতত আনিলে। যেতিয়া ইনফ্লেশ্যন বাঢ়ি গ'ল, তেতিয়া কি কৰিব RBIয়ে, নেক্সট টাইমৰ কাৰণে যেতিয়া এই HDFC বেংকে RBIৰ ওচৰত এই 10,000 টকা ধাৰলৈ আনিবলৈ যাব, এই 2% সুতটো বঢ়াই দি 5% কৰি দিব। তো এতিয়া আপোনাক মই এটা কথা এটা সুধোঁ, যে আপোনাৰ যিকোনো এটা দৈনন্দিন কাৰ্য সম্পাদন কৰিবৰ কাৰণে আপোনাক কি হ'ল, 2,000 টকা এটা লাগে। তো আপুনি এনে এজন নৰ্মেল মানুহৰ পৰা কি হয়, লাগ বুলিলেই 2,000 টকাটো লৈ আহে, আৰু তাৰ বিনিময়ত তেওঁ কি কৰে, 1% সুদ দি দিয়ে। এতিয়া কথাটো হ'ল কি, যে আপুনি এই যিটো 2,000 টকা তেওঁৰ পৰা আনিছে, আপুনি সেই 2,000 টকাটো বেলেগ ব্যক্তিৰ পৰাও আনিব পাৰে, বা সেই 2,000 টকাটো আপোনাৰ নানিলেও চলি যায়, একো সিমান এটা প্ৰব্লেম নাই। তো পিছদিনা যদি কি কৰে, সেই ব্যক্তিজনে 1%ৰ সলনি সুতৰ পৰিমাণটো 3%লৈকে বঢ়াই দিয়ে, আপুনি জানো তেওঁৰ পৰা পইচা ধাৰলৈ আনিব?
আপুনি জানে যে তেওঁ এই 3% বঢ়াই দিছে মাত্ৰ কেইদিনমানৰ কাৰণে, কাৰণ তেওঁৰ হাতত পইচাৰ কমি হৈছে বা কিবা তেওঁৰ ব্যক্তিগত কাৰণ। তেওঁ এই বুলি কৈছে যে 15 দিন বা 20 দিনৰ কাৰণে কি কৰিছোঁ, মই এই সুতৰ হাৰটো 3%লৈকে কৰি দিছোঁ। তো আপুনি এই 3% সুত ভৰি পইচাটো আনিব নে 15-20 দিন ৰখিব? তো অবিয়াছলি কি কৰিব, আপুনি 15-20 দিন ৰখি দিব বা বেলেগৰ পৰা মেনেজ কৰিব কম সুতত, কিন্তু তথাপিতো আপুনি 3% সুতত নানে। তো এই ছেম বস্তুটো আমাৰ ইয়াৰ ক্ষেত্ৰতো হয়। যেতিয়া RBI কি কৰিব, বেংক ৰেটটো বঢ়াই দিব, তেতিয়া আমাৰ যিসমূহ কমাৰ্চিয়েল বেংক আছে, কমাৰ্চিয়েল বেংকসমূহে কি কৰিব, RBIৰ পৰা পইচা ধাৰলৈ নানে, আৰু পইচা ধাৰলৈ যেতিয়া নানিব, তো অবিয়াছলি তেওঁলোকৰ যিটো লোন দিব পৰা কেপাচিটি সেইটো কমি যাব, আৰু তাৰ পৰিণতি স্বৰূপে কি হ'ব, আমাৰ যিটো অৰ্থনীতি, সেই অৰ্থনীতিত পইচা কমকৈ থাকিব বা কমকৈ নতুনকৈ পইচা সোমাব। তো তাৰ ফলত কি হ'ব, আমাৰ ইনফ্লেশ্যনটো লাহে লাহে কণ্ট্ৰল হ'ব। কিন্তু যেতিয়া ডিফ্লেশ্যন হয়, তেতিয়া তাৰ কেছটো উল্টা হৈ যায়। অৰ্থাৎ ডিফ্লেশ্যনত কি কৰে, এই বেংক ৰেটটো ৰিজাৰ্ভ বেংকে কমাই দিয়ে। ডিফ্লেশ্যনৰ যিটো কাউণ্টাৰ কৰাৰ মেইন মেকানিজিম সেইটো হৈছে যে ইকনমিত যিমান পাৰি পইচা কি কৰা, সোমাই দিয়া। তো তাৰ কাৰণে কি কৰিব, তেতিয়া যদিহে আগতে 2% আছিলে বেংক ৰেট, এতিয়া ৰিজাৰ্ভ বেংকে কি কৰিব, 0.05% কৰি দিব বা 1% কৰিব। তাৰ ফলত বেংকে কি কৰিব, লগাতকৈ তেওঁলোকৰ যিখিনি কেপাচিটি তাতকৈ তেওঁলোকে বেছিকৈ পইচা কি কৰিব, ৰিজাৰ্ভ বেংকৰ পৰা উঠাই ল'ব, যিহেতু সুতটো কম, আৰু সেইখিনি কি কৰিব, মাৰ্কেটত লোন হিচাপত দি দিব, আৰু তাৰ ফলত মাৰ্কেটত পইচাৰ পৰিমাণটো বাঢ়ি যাব, আৰু লাহে লাহে কি হ'ব, ডিফ্লেশ্যনটো নৰ্মেলাইজ হৈ যাব। তো ৰিভাৰ্ছ ৰেপ ৰেট, এতিয়া আমাৰ নেক্সট হৈছে ৰিভাৰ্ছ ৰেপ ৰেট। ৰিভাৰ্ছ ৰেপটোত আপোনালোকৰ নামটো শুনি গমেই পাইছে চাগে, ৰিভাৰ্ছ ৰেপ ৰেট। অৰ্থাৎ মানে কি হয়, ৰিভাৰ্ছ ৰেপ ৰেটত ছাপ'জ ধৰি ল'লো এইটো এটা বেংক আৰু এইটো আমাৰ চেণ্ট্ৰেল বেংক। তো ৰিভাৰ্ছ ৰেপ ৰেটত কি হয়, আমাৰ RBI কি কৰে, সময় সাপেক্ষে এই যিসমূহ কমাৰ্চিয়েল বেংক থাকে, সেই কমাৰ্চিয়েল বেংকসমূহ কি কৰে, তেওঁলোকৰ পৰা পইচা ধাৰলৈ লয়। এতিয়া আপোনালোকে হয়তো ভাবিব পাৰে যে ৰিজাৰ্ভ বেংকে পইচা ধাৰলৈ লোৱাৰ তাৎপৰ্য কি বা কিহৰ কাৰণে লয়। এতিয়া কথাটো এনেকুৱা ধৰণৰ, এইটো এটা তেওঁলোকৰ বা ৰিজাৰ্ভ বেংকৰ এই মুদ্ৰাস্ফীতি বা ডিফ্লেশ্যন কণ্ট্ৰল কৰাৰ এটা মেকানিজিম বা ষ্ট্ৰেটেজি হয়। তো এই ৰিভাৰ্ছ ৰেপ ৰেটটো কি হয়, যেতিয়া এই ৰিজাৰ্ভ বেংকে এই কমাৰ্চিয়েল বেংকসমূহৰ পৰা পইচা ধাৰলৈ লয়, আৰু এই ধাৰৰ বিনিময়ত এই চেণ্ট্ৰেল বেংকে কমাৰ্চিয়েল বেংকসমূহক যিটো ইণ্টাৰেষ্ট ৰেট দিয়ে বা যিটো সুদ দিয়ে, সেইটো কি বুলি কয়, ৰিভাৰ্ছ ৰেপ ৰেট বুলি কোৱা হয়। তো সাধাৰণতে কি হয় চাওক, যেতিয়া আমাৰ ইনফ্লেশ্যন হ'ব, তো ইনফ্লেশ্যন হ'লে কি হয়, আমাৰ চেণ্ট্ৰেল বেংকৰ মূল উদ্দেশ্য হৈছে যে ইকনমিৰ পৰা যিমান পইচা পাৰি সিমান লৈ অহা, বা চাক কৰা বুলি যিটো কয়, যিমান পইচা পাৰি সিমান চাক কৰি ইকনমিৰ পৰা লৈ অহা। তো এইখিনিতে আপোনালোকক আৰু এটা বস্তু কৈ থৈ দিওঁ যে যিহেতু বেংকৰ যিটো মেইন কাম সেইটো হৈছে লোন দিয়া, তো বেংকেতো যিমান পাৰে সিমান লোন দিয়ে থাকিব ন, তেওঁলোকৰ ইনফ্লেশ্যন কিমান বাঢ়িছে কিমান বঢ়া নাই সেইটো তেওঁলোকৰ মানে বিবেচনা কৰিবলগীয়া তেওঁলোকৰ ফেক্টৰ নহয়, এইটো তেওঁলোকৰ কেনেকৈ প্ৰফিট মেক্সিমাইজ হয় তেওঁলোকৰ মূল উদ্দেশ্য সেইটোৱে। তো তেওঁলোকেতো লোন দিয়ে থাকিব। তো কি হয়, এই যেতিয়া আমাৰ দেশত ইনফ্লেশ্যন হয় বা অৰ্থনীতিত ইনফ্লেশ্যন হয়, ৰিজাৰ্ভ বেংকে কি কৰে, এই ৰিভাৰ্ছ ৰেপ ৰেটটোক বঢ়াই দিয়ে। বঢ়াই এইকাৰণে দিয়ে যে চাওক, যদিহে কমাৰ্চিয়েল বেংকে জনসাধাৰণক লোন দি আছে 7%, আৰু তাৰ বিনিময়ত এই আমাৰ যিটো চেণ্ট্ৰেল বেংক বা ৰিজাৰ্ভ বেংকে কি কৰিছে, ৰিভাৰ্ছ ৰেপ ৰেট দিছে 8%। তো বেংকৰ যিহেতু মূল উদ্দেশ্য হৈছে প্ৰফিট মেক্সিমাইজেশ্যন কৰা, তো তেওঁলোকে অবিয়াছলি জনসাধাৰণক দিয়াৰ পৰিৱৰ্তে এই ৰিজাৰ্ভ বেংকক পইচা ধাৰলৈ দিয়াটো তেওঁলোকে উচিত বুলি বিবেচনা কৰিব, আৰু ধাৰলৈ দিব। তো এইটো হৈছে আমাৰ চেণ্ট্ৰেল বেংকৰ এটা মেকানিজিম, যাৰ পৰিণতি স্বৰূপে কি হ'ব, এই যিখিনি পইচা আমাৰ অৰ্থনীতিৰ ভিতৰত সোমাবলগীয়া আছিলে, সেই পইচাখিনি কি হ'ব, ৰিজাৰ্ভ বেংকৰ হাতলৈকে গুচি আহিব। অৰ্থাৎ ৰিজাৰ্ভ বেংকে কি কৰিলে, চাক কৰি ল'লে, অৰ্থাৎ যদি চিম্পলি ক'ব যাওঁ, শুহি ল'লে ইকনমিৰ পৰা। তো তাৰ পৰিণতি স্বৰূপে কি হ'ল, ইকনমিৰ আমাৰ যিখিনি চাৰ্কুলেট এমাউণ্ট অফ মানি সেইখিনি লাহে লাহে কমি গৈ থাকিল, আৰু ইনফ্লেশ্যনটো কি হ'ব ধৰিলে, লাহে লাহে কমি নৰ্মেলাইজ হ'ব ধৰিলে। তো এইটো হৈছে ৰিভাৰ্ছ ৰেপ ৰেট। এনেকুৱা ধৰণৰ কুৱেশ্যন আহি যায় যে ৰিভাৰ্ছ ৰেপ ৰেটটো যেতিয়া বঢ়াই দিয়া হয়, তেতিয়া আমাৰ ইকনমিত পইচা কমিব নে বাঢ়িব, বা ইনফ্লেশ্যনটো বাঢ়িব নে কমিব। তো তাৰ এনচাৰটো হৈছে যেতিয়া ৰিভাৰ্ছ ৰেপ ৰেটটো বঢ়াই দিয়া হ'ব, তেতিয়া আমাৰ ইনফ্লেশ্যনটো কমি যাব। তো আপোনালোকে এইকেইটা মুখস্থ কৰিব নালাগে, আপোনালোকে যদি বুজি পাইছে তেতিয়াহ'লে কনচেপ্ট লগাই কৰি পেলাব পাৰিব। তাৰপিছত আন এটা ইনষ্ট্ৰুমেণ্ট হৈছে অ'পেন মাৰ্কেট অপাৰেশ্যন। অ'পেন মাৰ্কেট অপাৰেশ্যন মানে কি হয়, ছাপ'জ ধৰি ল'লোঁ আমাৰ কেন্দ্ৰত এখন চৰকাৰ আছে, সেই চৰকাৰখনৰ কি হ'ল, বিভিন্ন ধৰণৰ ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰজেক্টৰ কাৰণে তেওঁলোকক পইচা লগা হ'ল। তো এতিয়া তেওঁলোকৰ হাতত বিভিন্ন ধৰণৰ অপশ্যন আছে, তেওঁলোকে কি কৰিব পাৰে, আইদাৰ বেংকৰ পৰা লোন ল'ব পাৰে, নহ'লে কি কৰিব পাৰে, কোনো ধৰণৰ ফৰেইন ইনভেষ্টৰৰ পৰা ল'ব পাৰে, বা তেওঁলোকৰ ওপৰত আন এটা অপশ্যন আছে, সেইকেইটা হৈছে ছিকিউৰিটি। এই ছিকিউৰিটিজৰো বিভিন্ন ধৰণৰ ভাগ আছে। ছিকিউৰিটিজৰ যিটো মেইন কনচেপ্ট সেইটো এনেকুৱা ধৰণৰ
যে ছাপ'জ ধৰি ল'লোঁ গভৰ্ণমেণ্টৰ এটা প্ৰজেক্টৰ কাৰণে 100 টকাৰ প্ৰয়োজন হয়। তো তেতিয়া গভৰ্ণমেণ্টে কি কৰিব, এই 10 টকাকৈ অৰ্থাৎ 10 টকাৰ ভেলুৰ 10খন ছিকিউৰিটিজ ৰিজাৰ্ভ বেংকক দি দিব যে এইকেইখন কি কৰা তোমালোকে মাৰ্কেটত বেছি দিয়া আৰু তাৰ বিনিময়ত যিখিনি পইচা পোৱা সেইখিনি আমাক দি দিয়া, যিটোৰ দ্বাৰা আমি কি কৰিব পাৰিম, এই প্ৰজেক্টটো কমপ্লিট কৰিব পাৰিম। এতিয়া বস্তুটো হৈছে এনেকুৱা ধৰণৰ, এই ছিকিউৰিটিজবোৰত ইনকাম বা প্ৰফিট কেনেকুৱা ধৰণে হয় সেইটো আপোনালোকক বুজাই দিওঁ। যে চেণ্ট্ৰেল বেংকে কি কৰিলে, গভৰ্ণমেণ্টে তেওঁলোকক 100 টকা উঠাব দিলে, 100 টকা উঠাব দিলে তেওঁলোকে কি কৰি ল'ব, ফাৰ্ষ্ট 10 টকাকৈ অৰ্থাৎ 10 টকাৰ ভেলুৰ 10খন কি কৰি ল'ব, তেওঁলোকে ছিকিউৰিটিজ ওলাই ল'ব। এতিয়া বস্তুটো হ'ব কি, এই যদিও বা এই ছিকিউৰিটিজখনৰ ভেলু 10 টকা হয়, এই চেণ্ট্ৰেল বেংকে কি কৰিব, মাৰ্কেটত সেইখন 9 টকাত ওলাই দিব। অৰ্থাৎ আপুনি কি কৰিব, এইখন 9 টকাত কিনিব পাৰিব। আৰু যেতিয়া এই ছিকিউৰিটিজটো মেচিউৰ্ড হ'ব, অৰ্থাৎ গভৰ্ণমেণ্টে ডেট ধৰি দিলে যে আমি 5 বছৰৰ পিছত কি কৰিম, এই ছিকিউৰিটিজৰ পইচাটো ঘূৰাই দি দিম। তো তেতিয়া আপোনাক কি হ'ব, আপোনাৰ হাতত যিখন ছিকিউৰিটিজৰ কাগজ থাকিব, সেই কাগজখন যেতিয়া আপুনি বেংকত দি দিব, তেতিয়া আপুনি কি হ'ব, 10 টকা পাই যাব। অৰ্থাৎ ইয়াতে ইণ্টাৰেষ্ট ৰেটটো কি কৰা হয়, আমাৰ নৰ্মেলি যেনেকৈ বেংকসমূহে প্ৰভাইড কৰে বা নৰ্মেল ইণ্টাৰেষ্টত আমি যেনেকৈ সুদসমূহ পাওঁ তেনেকুৱা ধৰণৰ নহয়। ইয়াত ইণ্টাৰেষ্টটো এক প্ৰকাৰৰ আগতীয়াকৈ দিয়া যায়। আগতীয়াকৈ কেনেকুৱা ধৰণৰ, যে ছিকিউৰিটিজখনৰ ফেচ ভেলু হৈছে বা মুক ভেলু হৈছে 10 টকা, কিন্তু আপুনি সেইখন 9 টকাত কিনিলে, আৰু যেতিয়া এইখন মেচিউৰ হ'ব, মেচিউৰ হোৱাৰ পিছত আপোনাক গভৰ্ণমেণ্টে কি কৰিব, 10 টকা দি দিব। অৰ্থাৎ আপুনি সেই যিটো ইয়াতে 1 টকা কমতে পালে, সেই 1 টকাটো কি হয়, আপোনাৰ ইণ্টাৰেষ্ট ৰেট হয়। তো তেনেকুৱা ধৰণৰ। তো এতিয়া বস্তুটো হৈছে কি, যে যেতিয়া কি কৰিব গভৰ্ণমেণ্টে এনেকুৱা ধৰণৰ ছিকিউৰিটিজ ইছ্যু কৰিব, মানে ৰিজাৰ্ভ বেংকে ইছ্যু কৰে গভৰ্ণমেণ্টৰ বিএফত। তো যেতিয়া ইছ্যু কৰি দিব, সাধাৰণতে কি হয়, যিবিলাক গভৰ্ণমেণ্টৰ ছিকিউৰিটিজ সেইকেইটা যিহেতু গভৰ্ণমেণ্টে ইছ্যু কৰে, তো তাৰ ছিকিউৰিটিজটো মানে ভালেখিনি পৰিমাণে থাকে বা তাত কোনো ধৰণৰ মানে ডিফল্ট হোৱাৰ চান্স নাথাকে। উদাহৰণস্বৰূপে বেংকত যদি আমি FD কৰি থৈ দিলোঁ, কিন্তু কাইলৈ গম পালোঁ যে বিজয় মালিয়াই কি কৰিলে, 9,000 কোটি টকাৰ এটা ফ্ৰড কৰি গুচি গ'ল, তো তেতিয়া আমি পইচা ঘূৰাই নাপাওঁ। কিন্তু যিহেতু এইকেইটা আমাৰ গভৰ্ণমেণ্টে ইছ্যু কৰিছে, তো এইকেইটা যথেষ্ট পৰিমাণে কি হয়, ছিকিউৰ্ড হয়, অৰ্থাৎ আমি পইচা ঘূৰাই পামেই। তো সেইকাৰণে কি হয়, জনসাধাৰণৰ বা যিসমূহ আমাৰ কমাৰ্চিয়েল বেংক থাকে, কমাৰ্চিয়েল বেংকৰ এই ছিকিউৰিটিজসমূহৰ কাৰণে লোভটো বেছি হয়। তাত ইণ্টাৰেষ্টটো কম হয়, কিন্তু যিহেতু ছিকিউৰ্ড হয়, সেইকাৰণে কি হয়, তাৰ ওপৰত মানে সকলোৱে মানে কি হয়, এটা লোভৰ দৃষ্টিৰে চায়। তো যেতিয়া মানে কি হয়, আমাৰ অৰ্থনীতিত ইনফ্লেশ্যন হয় বা জনসাধাৰণৰ হাতত পইচাৰ পৰিমাণটো বাঢ়ি যায়, তো ৰিজাৰ্ভ বেংকে তেতিয়া কি কৰে, এই পইচাখিনি ইকনমিৰ পৰা চাক কৰিবৰ কাৰণে বা শুই আনিবৰ কাৰণে কি কৰে, এই অ'পেন মাৰ্কেট অপাৰেশ্যন নামৰ ইনষ্ট্ৰুমেণ্টৰ সহায়ত এই গভৰ্ণমেণ্ট ছিকিউৰিটিজবিলাক কি কৰে, মাৰ্কেটত ৰিলিজ কৰি দিয়ে। তো ৰিলিজ কৰি দিয়াৰ লগে লগে কি হ'ল, আপুনিও কিনিলে, ময়ো কিনিলোঁ। তো যেতিয়া আপুনি আৰু মই কিনি পেলালোঁ, তো তাৰ কিনাৰ বিনিময়ত কি হ'ল, আপোনাৰ আৰু মোৰ হাতৰ পৰা আমাৰ যিখিনি পইচা আছিলে, তাৰ কিছু এটা এমাউণ্ট গভৰ্ণমেণ্টৰ ওচৰলৈকে গুচি গ'ল। অৰ্থাৎ আপোনাৰ আৰু মোৰ যিটো বাইং কেপাচিটি, সেই বাইং কেপাচিটিটো কিছু পৰিমাণে কমি গ'ল। অৰ্থাৎ ছাপ'জ ধৰি ললোঁ আপোনাৰ হাতত টোটেল 100 টকা আছিলে, তো যিহেতু আপুনি ছিকিউৰিটিজটো 10 টকাত কিনি পেলালে, তো এতিয়া আপোনাৰ হাতত 90 টকা এটা থাকিলে। তো অভিয়াছলি আপোনাৰ যি বাইং কেপাচিটি আগতে আহিছিলে 100 টকা, এতিয়া আহি পৰিলে 90 টকালৈকে, তো সেইটো কিছু পৰিমাণে কমি গ'ল। ঠিক একেদৰে মোৰো কমি গ'ল। তো তাৰ মিনিংটো কি হ'ল, আমাৰ ইকনমিৰ পৰা কি হ'ল, ৰিজাৰ্ভ বেংকে কিছু পৰিমাণে পইচা শুহি পেলালে। তো তাৰ ফলত আমাৰ যিটো ইনফ্লেশ্যন বা মুদ্ৰাস্ফীতি, সেইটো লাহে লাহে কি হ'ব, নৰ্মেলাইজ হৈ যাব। তো এতিয়া আমি আহিছোঁ আমাৰ কোৱালিটেটিভ মেজাৰসমূহলৈকে। তো তাৰ প্ৰথমটো হৈছে ক্ৰেডিট ৰেচনেলাইজেশ্যন। ক্ৰেডিট ৰেচনেলাইজেশ্যন মানে কি হয়, সাধাৰণতে আৰু আপোনালোকক এটা কথা কৈ থৈ দিওঁ, এই যিসমূহ কোৱালিটেটিভ মেজাৰমেণ্ট আছে, যদিহে আপুনি কি হয়, কোনো এটা কমাৰ্চিয়েল বেংকে ৰিজাৰ্ভ বেংকৰ বা চেণ্ট্ৰেল বেংকৰ যিসমূহ কোৱালিটেটিভ মেজাৰ সেইসমূহ ফ'ল' নকৰে, তাৰ বিনিময়ত কোনো ধৰণৰ পানিছমেণ্ট দিব নোৱাৰে। কিন্তু তাৰ বিনিময়ত যদিহে এই যিসমূহ কোৱান্টিটেটিভ মেজাৰমেণ্ট আছে, বেংক ৰেট, ৰেপ' ৰেট, এইসমূহ যদি কি কৰে, কমাৰ্চিয়েল বেংকে ভায়লেট কৰে বা উলংঘা কৰে, তাৰ কাৰণে কি কৰে, হেভি পানিছমেণ্ট আছে। তো এই ক্ৰেডিট ৰেচনেলাইজেশ্যনত কি হয়, ৰিজাৰ্ভ বেংকে বা চেণ্ট্ৰেল বেংকে কি কৰিব, কমাৰ্চিয়েল বেংকসমূহক ছাজেশ্যন দিব যে আপোনালোকে যদি 100 টকা টোটেল ধাৰলৈ দিয়ে বা লোন হিচাপে প্ৰভাইড কৰে, তাৰে 10 টকা কি কৰিব, এগ্ৰিকালচাৰৰ যিটো আমাৰ ছেক্টৰ বা কৃষিৰ ছেক্টৰ, এই কৃষিৰ ছেক্টৰটোত লোন দিব। 10 টকা আমাৰ যি BPL কেটেগৰী জনসাধাৰণ আছে, তেওঁলোকক লোন হিচাপত দিব। তো তেনেকুৱা ধৰণৰ কি কৰে, দিহা পৰামৰ্শ আগবঢ়ায়। কিন্তু এইটো জৰুৰী নহয় যে ফুলফিল কৰিব লাগিবই। তো সেইটোৰ ফলস্বৰূপে কি হয়, ছাপ'জ ধৰি ল'লোঁ যে 100 টকা আছিলে কমাৰ্চিয়েল বেংক এটাৰ হাতত, তেওঁলোকৰ ইচ্ছা আছিলে যে তেওঁলোকে কি কৰিব, কৰ্পৰেট ছেক্টৰক এই 100 টকাটোৰ লোন দি দিব। কাৰণ কৰ্পৰেট ছেক্টৰত ইণ্টাৰেষ্টটো পোৱাৰ বা এমাউণ্টটো ঘূৰাই পোৱাৰ মানে হাই চান্স থাকে। তাৰ বিনিময়ত যদি সেই
বেংকে কি কৰে কোনো ধৰণৰ খেতিয়ককে হওক বা BPL কেটেগৰী জনসাধাৰণক পইচা ধাৰলৈ দি দিয়ে, তেতিয়াহ'লে সুতটো বাদে মূলটো ঘূৰাই পোৱাৰো মানে চান্সটো নাথাকে। তো সেয়েহে অভিয়াছলি তেওঁলোকে কৰ্পৰেট চেক্টৰক মানে পইচাটো ধাৰলৈ দিয়াটো বিচাৰিব বা প্ৰেফাৰ কৰিব। কিন্তু এই ৰিজাৰ্ভ বেংকে কি কৰে, এই যিটো তেওঁলোকৰ ধাৰলৈ দিয়াৰ পলিচি, সেই পলিচিটো তেওঁলোকে মানে চেঞ্জ কৰি দিয়ে। চেঞ্জ কৰি মানে এনেকুৱা ধৰণৰ যে তোমালোকে কি কৰা, দিয়া 80 টকা দিয়া কৰ্পৰেটক, 10 টকা ফাৰ্মাৰক দিয়া আৰু 10 টকা কি কৰা BPL কেটেগৰী জনসাধাৰণক দি দিয়া। তো তাৰ পৰিণতি স্বৰূপে কি হয়, দুটা উদ্দেশ্য মানে ফুলফিল হয়। এটাটো হৈছে যে আমাৰ যি পভাৰ্টি এলিভিয়েশ্যনে হওক বা যিটো আমাৰ মাৰ্জিনেলাইজ ছেকশ্যন তেওঁলোকৰ আপলিফমেণ্ট হয়, আৰু দ্বিতীয়তে কি হয়, কিছু পৰিমাণে ইয়াৰ ডাইৰেক্ট ইম্পেক্ট নহয় কিন্তু কিছু এমাউণ্টত ইনফ্লেশ্যন আৰু ডিফ্লেশ্যনটো কণ্ট্ৰললৈকে আহি যায়। যদিও বা ইয়াৰ মানে ইম্পেক্টটো সিমান হেভি ইম্পেক্ট নহয় কোৱান্টিটেটিভ মেজাৰমেণ্টসমূহৰ নিচিনা, কিন্তু কিছু পৰিমাণে হয়। তাৰপিছত আন এটা হৈছে মাৰ্জিনেল ৰিকুৱাৰমেণ্ট। মাৰ্জিনেল ৰিকুৱাৰমেণ্ট মানে কি হয়, এতিয়া চাওক, আপুনি কি কৰিলে 10 লাখ টকাৰ লোন এটা SBIৰ পৰা ল'লে। এতিয়া কি বেংকে আপোনাক লোনটো কি এনে আপোনাৰ মুখখন চাই দি দিব নেকি? তো অভিয়াছলি নিদিয়ে। তো বেংকে কি কৰিব তাৰ কাৰণে, এই যিটো এমাউণ্টৰ লোন আপোনাক প্ৰভাইড কৰিব তাৰ ইকুৱেল এমাউণ্টৰ কোলেটাৰেল এটা আপোনাৰ পৰা লৈ ল'ব। অৰ্থাৎ এই বেংকে যে কি কৰে, আপোনাৰ মাটিৰ দলিন লয় বা আপোনাৰ চাপোজ ধৰি ল'লো পলিচি আছে LIC, সেই পলিচিকেইখন কি কৰিব, লোন লোৱাৰ টাইমত আপোনাৰ পৰা কি কৰি ল'ব, তেওঁলোকে কব্জা কৰি ল'ব। তো তেনেকুৱা ধৰণৰ মানে এইটো এই কাৰণে হেৰি কৰা হয়, লোৱা হয় যে যদি ইনকেছ এই লোনটো ডিফল্ট হয় বা আপুনি লোনটো পে'মেণ্ট কৰিব নোৱাৰে, তো অলৰেডিতো বেংকৰ ওচৰত আপোনাৰ মাটিৰ দলিনখিনি আছে, তো এই মাটিখিনি বেছি হ'লেও কি কৰিব পাৰে, যাতে বেংকে আপোনাৰ এই লোনৰ যিটো এমাউণ্ট সেইটো কব্জা কৰি ল'ব পাৰে। তো সেইকাৰণে কি কৰা হয়, এই কোলেটাৰেলটো লোৱা হয়, আৰু এই প্ৰচেছটো কি বুলি কোৱা হয়, মাৰ্জিনেল ৰিকুৱাৰমেণ্ট বুলি কোৱা হয়। তো এতিয়া বেংকে কি কৰিব পাৰে, ইনফ্লেশ্যন বা ডিফ্লেশ্যনৰ টাইমত, চাপোজ ধৰি ল'লো ইনফ্লেশ্যন আছে, তো ইনফ্লেশ্যনৰ আমাৰ RBIৰ মূল উদ্দেশ্য কি, যে ইকনমিৰ পৰা যিমান পাৰে পইচা চাক কৰি বাহিৰলৈ লৈ অহা। তো চাপোজ ধৰি ল'লো আপুনি লোন ল'বলৈকে গ'লে, আৰু হেন সময়তে যিহেতু ইনফ্লেশ্যন হৈছে তাক কাউণ্টাৰ কৰিবৰ কাৰণে আমাৰ চেণ্ট্ৰেল বেংকে কি কৰিলে, যিটো মাৰ্জিনেল ৰিকুৱাৰমেণ্ট সেইটো বঢ়াই দিলে। অৰ্থাৎ আপুনি যদিহে 10 লাখ টকাৰ লোন এটা ল'ব বিচাৰিছে, যদিহে নৰ্মেল কেছত বা ইনফ্লেশ্যন নথকা সময়ত আপুনি লোন ল'ব গ'লে হয়, তেতিয়াহ'লে হয়তো এই ষ্টেট বেংকে কি কৰিলে হয়, আপোনাৰ পৰা অকল আপোনাৰ মাটিৰ দলিনখন লৈ ল'লে হয়। কিন্তু যিহেতু এই কি কৰিলে, চেণ্ট্ৰেল বেংকে আপোনাৰ এই মাৰ্জিনেল ৰিকুৱাৰমেণ্টটো বঢ়াই দিলে, তো তাৰ কাৰণে এতিয়া কি কৰিব, ষ্টেট বেংকে আপোনাৰ পৰা এই আপোনাৰ মাটিৰ দলিন লোৱাৰ লগতে আপোনাৰ যিকেইখন পলিচি আছে, ইঞ্চুৰেঞ্চ আছে, সেই সকলোবোৰ কি কৰি ল'ব, লৈ ল'ব একেলগে। তো অভিয়াছলি কি কৰিব, আপোনাক মানে লোন লোৱাৰ পৰা বিৰত কৰিব। বা আপুনি নিজে ভাবকচোন যে আপুনি নৰ্মেল কণ্ডিশ্যনত যদি গ'লে হয়, তেতিয়াহ'লে অকল মাটিৰ দলিনখন দিলে হ'ল হয়, আৰু যদি ইনকেছ আপুনি ইনফ্লেশ্যনৰ টাইমত গৈছে, তেতিয়া আপুনি কি কৰিব লাগিব, ইঞ্চুৰেঞ্চ পলিচি চব দি দিব লাগিব। তো আপুনি দিব জানো? তো অভিয়াছলি আপুনি কি কৰিব, অপেক্ষা কৰিব যে মাৰ্জিনেল ৰিকুৱাৰমেণ্টৰ যিটো ষ্ট্ৰেটেজি বা যিটো ইনিচিয়েটিভ, সেইটো মানে ৰিলেক্স হওক অকণমান, আৰু ৰিলেক্স কেতিয়া হ'ব, যেতিয়া মানে ইনফ্লেশ্যনটো কমিব। তো আপুনি তেতিয়া কি কৰিব, এই ইনফ্লেশ্যনটো কমালৈকে চাব। তো তাৰ পৰিণতি স্বৰূপে কি হ'ল, আপোনাৰ হাতলৈকে পইচা নাহিলে, আৰু আপোনাৰ হাতলৈকে পইচা নহা মানে কি, ইকনমিত কম পৰিমাণে পইচা মানে কি হ'ল, বা ইকনমিৰ যিটো পইচা আছিলে সেইটো চেম এমাউণ্টত থাকি গ'ল, কোনো ধৰণৰ বহিৰাগত পইচা নতুনকৈ অহা নাই। তো তাৰ ফলত কি হ'ব, ইনফ্লেশ্যনটো লাহেকৈ মানে কমি যাব। তো আৰু ডিফ্লেশ্যনৰ টাইমত তাৰ উল্টাটো কৰি দিব। তাৰপিছত আন এটা হৈছে মৰেল সুৱেশ্যন। মৰেল সুৱেশ্যন মানে কি হয়, যে বেংকক বিভিন্ন ধৰণে ৰিজাৰ্ভ বেংকে বা ষ্টেট বেংকে কি কৰিব, দিয়া পৰামৰ্শ আগবঢ়াব যে আপোনালোকে ইমান এমাউণ্ট কি কৰক, কোনো এটা পাৰ্টিকুলাৰ চেক্টৰ, চাপোজ ধৰি ল'লো কেনেকুৱা ধৰণৰ হ'ল, যে কোনো ধৰণৰ কৃষকে কি কৰিলে, লোন ল'লে কিবা এটা এমাউণ্টৰ, 100 টকা এটাৰ এমাউণ্টৰ কি কৰিলে, লোন ল'লে। ইনফ্লেশ্যনৰ টাইম চলি আছে, তো অভিয়াছলি এগৰাকী কৃষকৰ কাৰণে ইনফ্লেশ্যনৰ লগত যুঁজাটো একেবাৰে সহজ কথা নহয়। তাৰ উপৰি তেওঁৰ বেংকত লোনো আছে। তো তেতিয়া মানে কি কৰিব পাৰে, ৰিজাৰ্ভ বেংকে এই বেংকসমূহক অৰ্ডাৰ দিব পাৰে যে আপোনালোকৰ পৰা যি 100 টকাৰ লোন লৈছিলে কৃষকে, সেইটোক আপোনালোকে কিছু পৰিমাণে কমাই দিয়ক। এইটো জাষ্ট মানে এটা এপিল, আৰু সেইটো জৰুৰী নহয় যে বেংকে সেইটো ফুলফিল কৰিবই বা বেংকে মানিবই। এইটো জাষ্ট মানে এটা আৰু এডভাইচ টাইপৰ, সেইকাৰণে তাক কি বুলি কয়, মৰেল সুৱেশ্যন বুলি কয়। অকল এইটো বুলি নহয়, বিভিন্ন ধৰণৰ ক্ষেত্ৰত যিটো মানে পৰিস্থিতি সাপেক্ষে উচিত বুলি ভাবে ৰিজাৰ্ভ বেংকে, সেই সাপেক্ষে কি কৰিব পাৰে, তেওঁলোকক মানে মৰেল গাইডেঞ্চ প্ৰভাইড কৰি ইনফ্লেশ্যনটো কণ্ট্ৰল কৰিবৰ এটা চেষ্টা কৰিব পাৰে। তো এতিয়া দুটামান আপোনালোকক MCQ দিছোঁ, কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে, যে নাম্বাৰ অফ মেম্বাৰ ইন মনিটাৰী পলিচি কমিটি। মনিটাৰী পলিচি কমিটিৰ মেম্বাৰ কেইজন হয়? তো তাৰ এনচাৰটো হৈছে 6 জন। এজন হৈছে আমাৰ যি চেণ্ট্ৰেল বেংকৰ গভৰ্ণৰ, এজন ডেপুটি গভৰ্ণৰ, আৰু আন এজন হৈছে অফিচিয়েল, যিজন এই গভৰ্ণৰে কি কৰে, ইলেক্ট কৰে, আৰু বাকী 3জন ইকনমিষ্টৰ বা ইকনমিক
ফিল্ডত কোনো ধৰণৰ ৰেপুটেডলি মানে তেওঁলোকৰ যদি এষ্টাব্লিছ হৈছে বা ছাপ'জ ধৰি লওক এনেকৈ ধৰি লওক আৰু যে ইকনমিক ফিল্ডত তেওঁলোকৰ মানে ৰেপুটেশ্যনটো হাই, তো তেনেকুৱা ধৰণৰ 3জন ব্যক্তিক কি কৰে গভৰ্ণমেণ্টে নমিনেট কৰে। এতিয়া নেক্সট কুৱেশ্যনটো হৈছে হেড অফ MPC, যে মনিটৰী পলিচি কমিটিৰ হেড কোন হয়, আৰু ইয়াৰ সঠিক এনচাৰটো হৈছে RBI গভৰ্ণৰ। নেক্সট কুৱেশ্যনটো হৈছে হুইচ মেজাৰ উইল RBI টেক টু কাউণ্টাৰ ইনফ্লেশ্যন, ইনক্ৰিজ দ্য ৰেপ ৰেট, ডিক্ৰিজ দ্য ৰেপ ৰেট, ইনক্ৰিজ দ্য ৰিভাৰ্ছ ৰেপ ৰেট, বোথ A and C। তো এইখিনি বস্তু আপোনালোকক আগতে বুজাই দিলোঁ, ইয়াৰ এনচাৰটো আপোনালোকক কমেণ্টৰ এটা মেনশ্যন কৰিব। তাৰপিছত আমি এতিয়া আহিছোঁ যে মেজাৰমেণ্ট অফ ইনফ্লেশ্যন। তাৰ আগতে আপোনালোকক আন এটা কথা কৈ থৈ দিওঁ যে যদিও বা জানে আপোনালোকে যে ইনফ্লেশ্যন কি হয় কেনেকুৱা ধৰণৰ, ষ্টিল এবাৰ কৈ থৈ দিওঁ যে ইনফ্লেশ্যন মানে কি, যে যেতিয়া মানে কি হয় পইচাৰ মানে বাইং কেপাচিটিটো কমি যায়, অৰ্থাৎ যিকোনো এটা বস্তু আমি আগতে 10 টকাত পাইছিলোঁ, কিন্তু তাৰ পৰৱৰ্তী সময়ত কি হ'ল সেই বস্তুটোৰ দাম 12 টকা হ'ল, অৰ্থাৎ এই যিটো 10 টকা আছিলে 10 টকাটোৰ ভেলু কমি গ'ল, সেই তেতিয়াৰ 10 টকাটো এতিয়াৰ এই 12 টকাৰ মানে কি হ'ল ইকুইভেলেণ্ট হ'ল, তো তাৰ ভেলুটো কি হ'ল মানে কিছু পৰিমাণে কমি গ'ল, তো এইটো কি বুলি কোৱা হয় ইনফ্লেশ্যন, অৰ্থাৎ পইচাৰ যেতিয়া ভেলুটো কমি যায়। এটা কথাটো হৈছে কি যে ইনফ্লেশ্যন হয় কেনেকৈ, ইনফ্লেশ্যন দুই ধৰণে হ'ব পাৰে, এটা হৈছে ডিমাণ্ড পুল ইনফ্লেশ্যন আৰু এটা হৈছে কষ্ট পুছ ইনফ্লেশ্যন। তো ডিমাণ্ড পুল ইনফ্লেশ্যন মানে কি হয়, যে ছাপ'জ ধৰি ল'লোঁ এইটো এটা ইকনমি হয়, ইকনমিত কি থাকে প্ৰডাকশ্যন হয় আৰু কনজামশ্যন হয়, একদম আমি বেছিকভাৱে বুজিবলৈ চেষ্টা কৰিম। তো ডিমাণ্ড পুল ইনফ্লেশ্যনত কি হয়, যেতিয়া মানে আপোনাৰ ছাপ্লাইৰ তুলনাত ডিমাণ্ডৰ পৰিমাণটো কি হয় কমি যায়, তো তেতিয়া মানে কি হয় আমাৰ পইচাৰ যিটো বাইং কেপাচিটি সেইটো কি হয় কমি যায়। উদাহৰণস্বৰূপে যদিহে মই আপোনালোকক সৰল ভাষাত কওঁ যে এই অৰ্থনীতিটোত আমি কি কৰোঁ 10টা আপেল প্ৰডিউচ কৰোঁ, তো 10টা আপেল প্ৰডিউচ কৰোঁ আৰু নৰ্মেল কণ্ডিশ্যনত কি হয় এই 10টা আপেলৰে ডিমাণ্ড হয় বা এই 10টা আপেলো কনজিউম হয়। তো এতিয়া বস্তুটো হ'ল কি যদিহে এই 10টা আপেল প্ৰডিউচ হয় তাৰ বিনিময়ত যদি ডিমাণ্ড 12টাৰ হৈ যায়, তো অবভিয়াছলি কি হয় আপুনি এই এটা আপেলৰ কাৰণে আগতে যিটো দাম দিছিলে সেই দামটোতকৈ কিছু পৰিমাণে বেছি দি হ'লেও আপোনাৰ যিটো ডিমাণ্ড সেইটো ফুলফিল কৰিবৰ কাৰণে চেষ্টা কৰিবনে, তো নিশ্চয় কৰিব। তো এই বস্তুটো তেনেকুৱা ধৰণৰ ডিমাণ্ড পুল ইনফ্লেশ্যনত কি হয় যে যেতিয়া মানে ডিমাণ্ডৰ এমাউণ্টটো বাঢ়ি যায় ছাপ্লাইৰ তুলনাত, তো তেতিয়া মানে কি হয় আমাৰ যিটো পইচাৰ ভেলু সেই ভেলুটো কমি যায় আৰু তাৰ ফলস্বৰূপে কি হয় মুদ্ৰাস্ফীতি হয়। আন এটা হৈছে কষ্ট পুছ ইনফ্লেশ্যন। কষ্ট পুছ ইনফ্লেশ্যন মানে কি হয় যেতিয়া মানে প্ৰডাকশ্যন কৰোঁতে বস্তুটোৰ কষ্টটো বাঢ়ি যায়, তো বাঢ়ি যোৱাৰ ফলস্বৰূপে কি হয়, তো অবভিয়াছলি আপুনি এই বস্তুটোৰ দাম বঢ়াই দিবৰ কাৰণে মানে বাধ্য হৈ পৰিব, আৰু যিহেতু ডিমাণ্ডটো কনষ্টেণ্ট থাকিব, যে আগতে 10টা আপেল আছিল 10টা আপেলৰ ডিমাণ্ড আছিলে, এতিয়াও আপোনাৰ 10টা আপেলৰ ডিমাণ্ডেই আছে, কিন্তু তাৰ তুলনাত কি হয় আপোনাৰ এই 10টা আপেল প্ৰডিউচ কৰোঁতে আগতে যদি আপোনাৰ 5 টকা গৈছিলে তো এতিয়া হয়তো 6 টকা গ'ল, তো অবভিয়াছলি আপুনি কি কৰিব আপেলৰ দাম বঢ়াই দিব, তো যিহেতু আপোনাৰ দামটো বাঢ়ি গ'ল তো সেইকাৰণে আপুনি বেছি দামত বিক্ৰী কৰিবলৈ বাধ্য, তো তাৰ ফলত কি হ'ল ইনফ্লেশ্যন হৈ গ'ল। তো তেনেকুৱা ধৰণৰ। এতিয়া ইনফ্লেশ্যন মিজাৰ কেনেকৈ কৰা হয়, তো ইনফ্লেশ্যন বিভিন্ন ধৰণৰ প্ৰক্ৰিয়াৰ দ্বাৰা মিজাৰ কৰা হয়, কিন্তু যিকেইটা মানে মষ্ট ৱাইডলি ইউজ হয় আমাৰ ভাৰতবৰ্ষৰ ক্ষেত্ৰত সেইকেইটা আপোনালোকৰ লগত দাঙি ধৰিছোঁ। এটা হৈছে আপোনাৰ WPI অৰ্থাৎ হোলচেল প্ৰাইচ ইণ্ডেক্স। ইয়াত সাধাৰণতে কি হয় আমাৰ হোলচেল লেভেলত আমি সাধাৰণতে যিটো ইনফ্লেশ্যন দেখিবলৈ পাওঁ বা যিটো ইনফ্লেশ্যনে আমাক ইম্পেক্ট কৰে সেইটো এইটো নহয়, সেইটো হৈছে CPI হয়, কনজিউমাৰ প্ৰাইচ ইণ্ডেক্স। তো এই হোলচেল প্ৰাইচ ইণ্ডেক্সত কি হয় বস্তুবিলাক হোলচেল লেভেলত মানে তাৰ যিটো ইনফ্লেশ্যন সেই ইনফ্লেশ্যনটো কি কৰা হয় মিজাৰ কৰা হয়। তাৰপিছত নেক্সট হৈছে কনজিউমাৰ প্ৰাইচ ইণ্ডেক্স। সাধাৰণতে আমাৰ জনসাধাৰণক এইটোৱে কি কৰে ইম্পেক্ট কৰে, কাৰণ আপোনালোকে ইয়াতে চাই লওক যে যেতিয়া আপুনি কি কৰিব হোলচেলত বস্তু কিনিব, তো অবভিয়াছলি আপুনি যে ৰিটেইলত কিনিব সেই ৰিটেইলত কিনাতকৈ কিছু পৰিমাণে কমতে পাব, কাৰণ যিহেতু আপুনি হোলচেলত বাল্কত কিনে। তো হোলচেলত যেতিয়া মানে ইনফ্লেশ্যনটো হ'ব তো সি সিমান এটা মানে ইম্পেক্ট নকৰে, কিন্তু যেতিয়া আপুনি এই ইনফ্লেশ্যনটো আমাৰ ৰিটেইল লেভেলত হ'ব তো ই কি কৰিব আমাৰ জনসাধাৰণৰ যিটো বাইং কেপাচিটি সেই কেপাচিটিটো কি কৰি দিয়ে কমাই দিয়ে। আৰু তাক আপুনি এনেকৈ চাব পাৰে যে যিহেতু সকলোৱে মানে কি কৰে হোলচেলত নিকিনে বা হোলচেলত কিনাৰ প্ৰয়োজন নাই, তো সেয়েহে আমি কি কৰোঁ ৰিটেইলত কিনো, তো অবভিয়াছলি আমাক যিটো ৰিটেইল ইনফ্লেশ্যন বা কনজিউমাৰ প্ৰাইচ ইণ্ডেক্স সেইটোৱে আমাক কি কৰিব বেছিকৈ ইম্পেক্ট কৰিব। তো সেইকাৰণে আমাৰ ৰিটেইলাৰ ইনফ্লেশ্যনটোৱে আমাক কি কৰে বেছিকৈ ইম্পেক্ট কৰে। তো এতিয়া আপোনালোকৰ আগত দি দিছোঁ এটা কুৱেশ্যন যে ইনফ্লেশ্যন টাৰ্গেট অফ RBI, অৰ্থাৎ RBI কি কৰিছিলে গভৰ্ণমেণ্টে এটা মানডেট এটা দি দিছিলে যে তোমালোকে কি কৰা ইনফ্লেশ্যন ৰেটটো ইমানৰ ভিতৰত মানে টাৰ্গেট কৰি ৰাখা। তাৰ এনচাৰটো হৈছে 4 ± 2, অৰ্থাৎ 4 ± 2 ইমান %, অৰ্থাৎ গভৰ্ণমেণ্টে কি কৰিছে ৰিজাৰ্ভ বেংকক এটা সীমা এটা নিৰ্ধাৰণ কৰি দিছে যে আমাৰ যিটো ইনফ্লেশ্যনৰ টাৰ্গেট সেই ইনফ্লেশ্যন টাৰ্গেটটো 2ৰ পৰা
6%ৰ ভিতৰত হ'ব লাগিব অৰ্থাৎ 2%কৈ কমিব নালাগে তেতিয়া ডিফ্লেশ্যন হৈ যাব আৰু 6%কৈ বাঢ়িব নালাগে সেইটো তেতিয়া কি হ'ব ইনফ্লেশ্যন হৈ যাব তো যদিহে আমাৰ প্ৰাইচ ৰেঞ্জটো কি হয় বা ইনফ্লেশ্যন ৰেটটো 2 পৰা 6% থাকে তো তেতিয়াহ'লে কি হয় এইটো এটা গ্ৰ'য়িং ইকনমিৰ কি হয় চিম্বল এটা হয় আৰু এইখিনিত আপোনালোকক এটা কথা কৈ থৈ দিওঁ যে মানে এটা মিনিমাম লেভেলৰ ইনফ্লেশ্যন মানে কাউণ্ট্ৰি এখন যে ডেভেলপড হৈ আছে বা তাত প্ৰডাকশ্যন হৈ আছে তাক মানে কি কৰে ছিগনিফাই কৰে অৰ্থাৎ মানে কি হয় যে এটা চাৰ্টেন লেভেলৰ ছাপ'জ ধৰি ল'লোঁ 4% ইনফ্লেশ্যন যে আমাৰ দেশত কি হৈছে 4% ইনফ্লেশ্যন হৈ আছে আৰু ইনফ্লেশ্যনটো আমাৰ দেশৰ গ্ৰোথৰ কাৰণে ভাল গ্ৰোথৰ কাৰণে কিহৰ কাৰণে ভাল যে ইনফ্লেশ্যন হৈ আছে মানে কি আমাৰ ইয়াতে ডিমাণ্ড বাঢ়ি আছে আৰু সেই ডিমাণ্ডটো মিট আপ কৰিবৰ কাৰণে কি হৈ আছে প্ৰডাকশ্যনো হৈ আছে তো সেয়েহে কি আমি কি বুলি কওঁ এটা লেভেলৰ ইনফ্লেশ্যনক আমাৰ অৰ্থনীতিৰ বিকাশৰ বা তেওঁলোক অৰ্থনীতিৰ যিটো দ্ৰুতগতি উন্নয়ন সেইটোক আমি চিম্বলাইজ কৰোঁ এটা লেভেলৰ ইনফ্লেশ্যনৰ দ্বাৰা এতিয়া আমি আহিছোঁ যে ইনফ্লেশ্যনৰ লগত ৰিলেটেড কিছুমান টাৰ্মৰ ওপৰত যোৱাবাৰো যি এডিআৰই হৈ গৈছিলে 15 তাৰিখে তাত ইনফ্লেশ্যনৰ ওপৰত ডাইৰেক্ট কুৱেশ্যন আহিছিলে ইনফ্লেশ্যনৰ টাৰ্মৰ ওপৰত প্ৰথমটো হৈছে ডিছইনফ্লেশ্যনৰ মিনিংটো কি হৈছে ৰিডাকশ্যন ইন দ্য ৰেট অফ ইনফ্লেশ্যন অৰ্থাৎ ইনফ্লেশ্যন হৈয়ে আছে কিন্তু ইনফ্লেশ্যন ছাপ'জ ধৰি ল'লোঁ কেনেকুৱা ধৰণৰ যে এডাল কাৰ্ভ এনেকৈ ইনফ্লেশ্যন হৈ আছে তাৰপিছত কি হৈছে ইনফ্লেশ্যনৰ ৰেটটো এনেকৈ কমি আহিব ধৰিছে তো এইটোক তেতিয়া কি বুলি কোৱা হ'ব ডিছইনফ্লেশ্যন বুলি কোৱা হ'ব অৰ্থাৎ ডিছইনফ্লেশ্যনত ইনফ্লেশ্যন হৈয়ে থাকে কিন্তু এটা লিমিটৰ পিছত মানে কি হয় ইনফ্লেশ্যনৰ ৰেটটো কমিব ধৰে বা তাতকৈ যদি এটা সৰল এক্সাম্পল থাকে ছাপ'জ ধৰি ল'লোঁ যে আমাৰ দেশৰ বৰ্তমানৰ ইনফ্লেশ্যন হৈছে 6% ছাপ'জ ধৰি ল'লোঁ তো কিছুদিন পিছত কি হ'ল তাৰ ইনফ্লেশ্যনৰ ৰেটটো 5% হ'ল আৰু তাৰ কিছুদিন পিছত 4% যদিও বা এই ইনফ্লেশ্যনটোৰ ৰেটটো কমি আহিছে বাট ষ্টিল ই এটা ইনফ্লেশ্যন হয় নে নহয় ইনফ্লেশ্যন হয় বাট ষ্টিল ইয়াৰ কি হৈছে ৰেটটো কমি আহি আছে তো সেইকাৰণে ইয়াক কি বুলি কয় ডিফ্লেশ্যন মানে কি হয় যেতিয়া আমাৰ মানিৰ যিটো পাৰ্চেজিং পাৱাৰটো কি হয় বাঢ়ি যায় তেতিয়া আমাৰ সেইটো কি বুলি কয় ডিফ্লেশ্যন বুলি কোৱা হয় অৰ্থাৎ এই ডিফ্লেশ্যনৰ টাইমত কি হয় আমাৰ যিকোনো বস্তুৰ প্ৰাইচ লেভেলটো কমি যাই থাকে বা ইয়াক আন এটা শব্দত ক'ব পাৰি নিগেটিভ ইনফ্লেশ্যন বুলি তাৰপিছত আন এটা হৈছে ৰিফ্লেশ্যন হৈছে প্ৰাইচ লেভেল ইনক্ৰিজেছ ৱেন দ্য ইকনমি ৰিকভাৰ ফ্ৰম ৰিচেশ্যন বেছড অন ভেলু অফ ইনফ্লেশ্যন ৰিফ্লেশ্যন মানে কি হয় মানে ছাপ'জ ধৰি ল'লোঁ কোনো এটা ইকনমি সেই ইকনমিত কি হ'ল ৰিচেশ্যন হ'ল এইখিনিক আমি ৰিচেশ্যন বুলি ধৰি ল'লোঁ ৰিচেশ্যন মানে কি হয় কোনো ধৰণৰ মানে ইকনমিক প্ৰডাকশ্যন নতুনকৈ নহয় ডিমাণ্ডটো কমি যায় তো সেইটোক আমি কি বুলি কওঁ ৰিচেশ্যন বুলি কওঁ তো এই ৰিচেশ্যনটো শেষ হোৱাৰ পিছত যেতিয়া লাহে সেই দেশখনৰ বা সেই অৰ্থনীতিটোৰ কি হয় ইনফ্লেশ্যনটো বাঢ়িব ধৰে সেই ইনফ্লেশ্যনটোক আমি কি বুলি ক'ম ৰিফ্লেশ্যন বুলি ক'ম অৰ্থাৎ চিম্পলি ক'ব গ'লে আপোনালোকে এইকেইটা শব্দ মনত ৰাখিব যে ৰিচেশ্যনৰ পিছত যিটো ইনফ্লেশ্যন হয় সেইটো কি বুলি কয় ৰিফ্লেশ্যন বুলি কয় তাৰপিছত ক্ৰিপিং ইনফ্লেশ্যন এইটো হৈছে ইফ দ্য ৰেট অফ ইনফ্লেশ্যন ইজ ল' মানে ইনফ্লেশ্যন হৈ আছে কিন্তু ইনফ্লেশ্যনৰ ৰেটটো যদি 1% পৰা 3% ভিতৰত হয় তেতিয়াহ'লে সেইটো কি বুলি কোৱা হ'ব ক্ৰিপিং ইনফ্লেশ্যন আৰু যে মই যে আপোনালোকক কৈছিলোঁ যে এটা লেভেলৰ মানে ইনফ্লেশ্যন আমাৰ ইকনমিৰ গুড হেল্থৰ মানে ইণ্ডিকেটৰ সেইটোক কি বুলি কয় ক্ৰিপিং ইনফ্লেশ্যনে হয় যে 1 পৰা 3% ভিতৰত যদি আমাৰ ইনফ্লেশ্যন ৰেটটো থাকে তেতিয়াহ'লে ই ছিগনিফাই কৰে যে আমাৰ ইকনমিটো হেল্ডি হয় বা গ্ৰ' হৈ আছে তাৰপিছত আন এটা হৈছে ৱাল্কিং বা থ্ৰটিং ইনফ্লেশ্যন ৰেট অফ ইনফ্লেশ্যন ইজ মডাৰেট 3 to 7% অৰ্থাৎ যদি 3 পৰা 7% ভিতৰত থাকে তাক সেইটো ৱাল্কিং বা ৰটিং ইনফ্লেশ্যন বুলি কয় তাৰপিছত ৰানিং বা গেলপিং ইনফ্লেশ্যন ৰেট অফ ইনফ্লেশ্যন ইজ হাই যাৰ অৰ্থাৎ ইনফ্লেশ্যনৰ ভেলু যদি 10%তকৈ বেছি হয় সেইটো কি বুলি ক'ব ৰানিং বা গেলপিং ৰানএৱে বা হাইপাৰ ইনফ্লেশ্যন ৰেট অফ ইনফ্লেশ্যন ইজ এক্সট্ৰিম এইখিনিত আপোনালোকক এটা কুৱেশ্যন সুধিব বিচাৰোঁ যে কিছু বছৰ আগতে এখন কাউণ্ট্ৰিত হাইপাৰ ইনফ্লেশ্যন হৈছিলে তো তাৰ কণ্ডিশ্যনটো এনেকুৱা ধৰণৰ আছিলে যে যদিহে আমাৰ ইণ্ডিয়াৰ কাৰেঞ্চিত প্ৰায় আমি 2-3 লাখ টকা লৈ যাওঁ তেতিয়াহ'লে আমি 1 পেকেট ব্ৰেড পাম তো যদিহে আপোনালোকে জানে তেতিয়াহ'লে কমেণ্টৰ দ্বাৰা আমাক মেনশ্যন কৰিব পাৰে তাৰপিছত আহিছে ষ্টেগফ্লেশ্যন মানে কি হয় যে ইনফ্লেশ্যন হৈ আছে ছাপ'জ ধৰি ল'লোঁ এইডাল যদি গ্ৰাফ এই ইনফ্লেশ্যন হৈ আছে হৈ লাষ্টত কি হ'ল এই ইনফ্লেশ্যনটো মানে ষ্টেবল হৈ গ'ল অৰ্থাৎ 4% আছিলে বহু সময় ধৰি কি হ'ল ইনফ্লেশ্যনটো 4% হৈ থাকিলে তো তেতিয়াহ'লে এইটো কি বুলি কোৱা হ'ব ষ্টেগফ্লেশ্যন বুলি কোৱা হ'ব তাৰপিছত আন এটা হৈছে মিজাৰী ইণ্ডেক্স ৰেট অফ ইনফ্লেশ্যন প্লাছ ৰেট অফ আনএমপ্লয়মেণ্ট এই দুটাক মানে কি কৰি চাম আপ কৰি যিটো ভেলু পোৱা যায় সেইটোক মিজাৰী ইণ্ডেক্স বুলি কোৱা যায় এটা চাই থৈ দিব আহি যাব পাৰে
তাৰপিছত আন এটা আহিছে ইনফ্লেশ্যনৰী গেপ। যদিহে কি হয় এগ্ৰিগেট ডিমাণ্ড গ্ৰেটাৰ দেন এগ্ৰিগেট ছাপ্লাই, মানে কি হয় যে আমাৰ ইকনমিৰ যিটো টোটেল ডিমাণ্ড, অৰ্থাৎ ছাপ'জ ধৰি ল'লোঁ যে 10টা আপেলৰ ডিমাণ্ড, এই 10টা আপেলৰ ডিমাণ্ড যদি কি হয় এগ্ৰিগেট ডিমাণ্ড, এইটো এখিনি কাটি দিবিচোন। ইনফ্লেশ্যনৰী গেপ মানে কি হয় যে ছাপ'জ ধৰি লওঁ আমি এখন এইটো এটা ইকনমি, সেই ইকনমিত আপেল মানে ভালেখিনি পৰিমাণৰ প্ৰডাকশ্যন হয়। তো যদিহে কি হয় আমাৰ সমূহীয়া যিটো ডিমাণ্ড আপেলৰ কাৰণে, সেই আপেলৰ ডিমাণ্ডটো যদি কি হয় আপেলৰ যিসমূহ ছাপ্লাই আছে সেই ছাপ্লাইতকৈ বেছি হৈ যায়, তেতিয়াহ'লে সেইটোক আমি কি বুলি ক'ম ইনফ্লেশ্যনৰী গেপ বুলি ক'ম। অৰ্থাৎ এই ইকনমিত টোটেল আপেল প্ৰডিউচ হয় 10টা, কিন্তু যদিহে আমাৰ ডিমাণ্ডটো হৈছে 15টা বা 20টাৰ, তেতিয়া আমি সেইটো কি বুলি ক'ম ইনফ্লেশ্যনৰী গেপ বুলি ক'ম। তো ডিফ্লেশ্যনৰী গেপ সেইটো তাৰ উল্টা হয়, ছাপ্লাইটো বেছি হয় ডিমাণ্ডতকৈ। তাৰপিছত ছাপ্ৰেছ বা ৰিপ্ৰেছ ইনফ্লেশ্যন, এইটোত কি হয় এগ্ৰিগেট ডিমাণ্ড গ্ৰেটাৰ দেন এগ্ৰিগেট ছাপ্লাই, এইটো ছেমেই হয়। তাৰপিছত আন এটা হৈছে অ'পেন ইনফ্লেশ্যন, এ চিটুৱেশ্যন হুৱেৰ প্ৰাইচ লেভেল ইজ ৰাইজেছ উইদাউট এনি প্ৰাইচ কণ্ট্ৰল মেজাৰ বাই দ্য গভৰ্ণমেণ্ট। অৰ্থাৎ অ'পেন ইনফ্লেশ্যনত কি হয় যে কোনো এখন দেশত ইনফ্লেশ্যন মানে কি হয় দ্ৰুতগতিত বাঢ়ি বাঢ়ি গৈ আছে, কিন্তু তাৰ বিপৰীতে সেই দেশখনৰ চৰকাৰে বা তাৰ যি চেণ্ট্ৰেল বেংক, সেই চেণ্ট্ৰেল বেংকে সেই মুদ্ৰাস্ফীতিটোক কণ্ট্ৰল কৰিবৰ কাৰণে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। তো সেই ইনফ্লেশ্যনটোক কি বুলি ক'ব অ'পেন ইনফ্লেশ্যন বুলি ক'ব। তাৰপিছত আন এটা হৈছে ক'ৰ ইনফ্লেশ্যন, এইকেইটা নিউজত থাকে ক'ৰ ইনফ্লেশ্যন, হেডলাইন ইনফ্লেশ্যন। ক'ৰ ইনফ্লেশ্যন কি হৈছে বেছ অন দ'জ আইটেমছ হুইচ প্ৰাইজ আৰ নন ভলেটাইল। ক'ৰ ইনফ্লেশ্যন মানে কি হয় যে এনেকুৱা যিবিলাক বস্তু যাৰ মানে কি হয় প্ৰাইচটো মানে কম বেছি পৰিমাণে ষ্টেবল থাকে, অৰ্থাৎ ইমান মানে বঢ়া কমা নহয়। তো সেই বস্তুসমূহৰ ক্ষেত্ৰত যি ইনফ্লেশ্যন কাউণ্ট কৰা হয় সেই ইনফ্লেশ্যনটোক কি বুলি কোৱা হয় ক'ৰ ইনফ্লেশ্যন। তাৰ বিপৰীতে হৈছে হেডলাইন ইনফ্লেশ্যন, অল কমোডিটিজ আৰ কাভাৰ্ড ইন দিছ। মানে কি হয় আমাৰ দৈনন্দিন ব্যৱহাৰৰ যিখিনি বস্তু বা আমাৰ জীৱনৰ যিখিনি এছপেক্ট, সেই সকলোবোৰ এছপেক্ট কাভাৰ কৰি যিসমূহ বস্তু থাকে সেই বস্তুবিলাকক মানে কি কৰি এগ্ৰিগেট কৰি যিটো ইনফ্লেশ্যন কেলকুলেট কৰা হয় সেইটোক হেডলাইন ইনফ্লেশ্যন বুলি কোৱা হয়। এইখিনিতো ক'ৰ ইনফ্লেশ্যন আৰু হেডলাইন ইনফ্লেশ্যনৰ আন এটা কথা আপোনালোকক কৈ থৈ দিওঁ যে আমাক যিটো ইনফ্লেশ্যনে ইম্পেক্ট কৰে সেইটো হৈছে হেডলাইন ইনফ্লেশ্যন। ক'ৰ ইনফ্লেশ্যনে আমাক সিমান এটা ইম্পেক্ট নকৰে, কাৰণ যিহেতু ইয়াৰে যিসমূহ কমোডিটিজ বা বস্তু থাকে তাৰ প্ৰাইচ লেভেলটো কম বেছি পৰিমাণে ষ্টেবলে থাকে। তো সেইকাৰণে আমাক কি হয় হেডলাইন ইনফ্লেশ্যনে যথেষ্ট পৰিমাণে কি কৰে ইম্পেক্ট কৰে ক'ৰ ইনফ্লেশ্যনৰ তুলনাত। তাৰপিছত আন এটা হৈছে ষ্ট্ৰাকচাৰেল ইনফ্লেশ্যন, ডিউ টু ষ্ট্ৰাকচাৰেল প্ৰব্লেমছ লাইক ইনফ্ৰাষ্ট্ৰাকচাৰেল বটলনেক। মানে এইটোৰ দ্বাৰা ক'ব বিচাৰিছে কি যে ছাপ'জ ধৰি ল'লোঁ আমাৰ নৰ্থ ইষ্টৰ কথাই, আমাৰ নৰ্থ ইষ্ট এৰিয়াটো প্ৰায় আমাৰ ভাৰতবৰ্ষৰ মেইনলেণ্ডৰ পৰা কমপ্লিটলি ছেগ্ৰিগেট বুলি ক'ব পাৰি, কেৱল মানে চিকেন নেক্টৰ দ্বাৰা কি কৰা হয় কানেক্ট কৰা হয়। তো এতিয়া বস্তুটো হৈছে কি যে যদি ছাপ'জ বস্তু এটা আমাৰ প্ৰডিউচ হয় কেৰেলাত, এই কেৰেলাৰ পৰা প্ৰডিউচ হোৱা বস্তুটো যদিহে আমাৰ অসমৰ মাৰ্কেটত বেচিব লগা হয়, তো তেতিয়াহ'লে কি হ'ব যিহেতু আমাৰ যাতায়াতৰ ব্যৱস্থাটো সিমান সুগম নহয়, এতিয়া লাহে লাহে ভাল হৈ হৈছে সেইটো বেলেগ কথা, কিন্তু যদিহে আমাৰ এই যাতায়াতৰ ব্যৱস্থাটো ভালকৈ সুগম নহয়, তো তাৰ বিনিময়ত তাৰ যিটো লজিষ্টিক কষ্ট বা বস্তুটো যি ট্ৰেন্সপৰ্ট কৰাৰ কষ্ট বা খৰচ সেইটো যিহেতু বাঢ়ি যাব, তাৰ ফলত যিটো ইনফ্লেশ্যন হ'ব সেইটো কি বুলি কোৱা হ'ব ষ্ট্ৰাকচাৰেল ইনফ্লেশ্যন বুলি কোৱা হ'ব। তাৰপিছত নেক্সট কুৱেশ্যনটো হৈছে হু টেক কেয়াৰ ফিস্কেল পলিচি। তো ইয়াৰ এনচাৰটো হ'ব গভৰ্ণমেণ্ট। কৈছোঁ আপোনালোকক যে ফিস্কেল পলিচি কোনে কণ্ট্ৰল কৰে, গভৰ্ণমেণ্টে কৰে বাজেটৰ দ্বাৰা, আৰু মনিটাৰী পলিচি কোনে কৰে আমাৰ চেণ্ট্ৰেল বেংকে বা ৰিজাৰ্ভ বেংকে। তো আজিলৈ ইমানখিনি আছিলে, যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। নেক্সট পৰৱৰ্তী ভিডিঅ'ত আমি আকৌ লগ পাম। ধন্যবাদ।